নমস্কাৰ এনিভৰ্ট 24 চাই থকাৰ বাবে প্ৰত্যেকগৰাকী দৰ্শকক মই কিশোৰ বৰুৱাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজ্যৰ এটা চৰ্চিত বিষয় নতুনকৈ ৰাজ্য চৰকাৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব ADRE 2.0 কিন্তু পৰীক্ষাক লৈ বৰ্তমানো চৰকাৰখন স্পষ্ট নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে দৈনিক নিতৌ নিজৰ যি মতদান কৰে সেই মত নিতৌ সলনি কৰা পৰিলক্ষিত হৈছে। এবাৰকৈ APSCৰ ধৰণেৰে বা APSCৰ আৰ্হিত অনুষ্ঠিত হ'ব ADREৰ যি পৰীক্ষা সেই পৰীক্ষা পুনৰ ৰাইজে প্ৰতিবাদ বা বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে এক ৰাতিৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকীয়ে দেখা যায় যে নিজৰ যি মত দিছিল সেই মত সলনি কৰিছে। সমান্তৰালভাৱে PRCৰ বিষয় জড়িত হৈ আছে। চৰকাৰখনৰ শিক্ষা বিভাগে এখন নিৰ্দেশনা জাৰি কৰিছিল য'ত স্পষ্টকৈ উল্লেখ আছিল যে চৰকাৰী যিসমূহ শিক্ষানুষ্ঠান আছে তাত চাকৰিৰ আবেদন কৰোঁতে PRCৰ দৰকাৰ নহ'ব। কিন্তু তাৰ পাছতে চৰকাৰখনে পুনৰ এদিনৰ পিছতে কিন্তু নিজৰ যি নিৰ্দেশনা আছিল সেই নিৰ্দেশনাৰ সন্দৰ্ভত এক বিভ্ৰান্তিকৰ মন্তব্য কৰিছে যে বিভাগে শিক্ষামন্ত্ৰীয়ে গম নোপোৱাকৈ বিভাগীয় মন্ত্ৰী বা মুখ্যমন্ত্ৰীগৰাকীয়ে গম নোপোৱাকৈ সেই নিৰ্দেশনা জাৰি কৰা বুলি উল্লেখ কৰিছে। এনেদৰে দায়হৰা মন্তব্য দিয়াৰ চেষ্টা কৰিছে এনেদৰে একাংশ মন্ত্ৰী মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পূৰ্বেও নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল কিন্তু নিযুক্তি পৰীক্ষাত একাংশই দাবী কৰিছিল যে নিযুক্তি পৰীক্ষা বহু খেলিমেলিৰ মাজেৰে সেই নিযুক্তি প্ৰদান কৰা হৈছিল। সমান্তৰালভাৱে কিন্তু আমি কোৱা নাই সকলোৱে দেখিছিল যে SI কেলেংকাৰী সংঘটিত হৈছিল, কেইবাজনকো গ্ৰেপ্তাৰ কৰা হৈছিল। সমান্তৰালভাৱে গাঁওবুঢ়া নিযুক্তিৰ যি প্ৰদান কৰিছিল তাতো খেলিমেলি হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। এফালে চৰকাৰে কয় যে সম্পূৰ্ণ নিকা নিযুক্তি প্ৰদান কৰা হৈছে আৰু আনফালে চৰকাৰৰ যি দুৰ্নীতি নিবাৰক শাখা আছে সেই দুৰ্নীতি নিবাৰক শাখাই কিন্তু পৰৱৰ্তী সময়ত একাংশ লোকক গ্ৰেপ্তাৰ কৰে, তদন্ত আৰম্ভ হয়। বৰ্তমানো চৰকাৰখনে নিযুক্তি দিবলৈ গৈ আছে কিন্তু নিযুক্তিৰ ক্ষেত্ৰত কি প্ৰক্ৰিয়াৰ মাধ্যমেৰে আচলতে সেই নিযুক্তি প্ৰদান কৰিব সেয়া লৈ বৰ্তমানো স্পষ্ট স্থিতি দিব পৰা নাই। এই সমগ্ৰ বিষয় সন্দৰ্ভত আজি সবিস্তাৰে আলোচনা কৰিবলৈ আমি তিনিগৰাকীকৈ অতিথি আমাৰ আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ মাজত আছে সকলোৱে চিনি পায়, আচলতে সকলোৰে এখন চিনাকি মুখ ভিক্টৰ দাস ককাইদেউ আছে, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আৰু আমাৰ লগত আছে জ্যোতিষ্মা শইকীয়া, আপোনাকো স্বাগতম জনাইছোঁ। আৰু আমাৰ লগত আছে মনোজ বৰ্মন, আপোনাকো স্বাগতম জনাইছোঁ। প্ৰথমতে ভিক্টৰ দাস ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা ফেচবুক যোগে আহি ঘোষণা কৰিলে যে আমাৰ চৰকাৰে 1 লাখ নিযুক্তি সম্পন্ন কৰিছে, তাৰো উপৰি ADRE 2.0 অনুষ্ঠিত কৰিবলৈ গৈ আছে যি সম্পূৰ্ণৰূপে APSCৰ আৰ্হিত অনুষ্ঠিত হ'ব। কিন্তু ৰাতিৰ ভিতৰতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে ৰাইজে বিতৰ্কৰ সৃষ্টি কৰিছে, ৰাইজে চৰ্চা কৰিছে, গতিকে এতিয়া আৰু APSCৰ দৰে বা APSCৰ আৰ্হিত সেই পৰীক্ষা অনুষ্ঠিত নকৰে। কিন্তু বৰ্তমানলৈকে স্থিতি এইটো স্পষ্ট কৰা নাই কি ধৰণে আচলতে নিযুক্তি দিব। এতিয়া যিসকল পৰীক্ষাৰ্থীয়ে পূৰ্বৰ ADREৰ দৰে যিসকলে প্ৰস্তুতি চলাই আছে সেইসকল আচলতে বিমূৰত পৰিছে। আৰু দেখিছিলোঁ যে গোটেই বিষয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ফেচবুক লাইভ তাৰ পাছতে আপুনি বলিষ্ঠভাৱে গোটেই বিষয়টো গুৰুত্ব সহকাৰে লৈ এক প্ৰশ্ন উত্থাপন কৰিছিল বা অসম জুৰি চৰ্চা লাভ কৰাকৈ আপুনি বলিষ্ঠ কণ্ঠেৰে তাক বিৰোধিতা কৰিছিল। কি ক'ব প্ৰথমতে এই মুখ্যমন্ত্ৰীৰ স্থিতিটোক লৈ? পোনপ্ৰথমতেতো আমি এইকেইদিনত যিখিনি বস্তু দেখা পাই আছোঁ মই সেইখিনি বস্তুক লৈ ক'ম। চৰকাৰখন আৰু ডিপাৰ্টমেণ্টৰ মাজত কি তেওঁলোকে গম নাপায় নেকি যে ডিপাৰ্টমেণ্ট এটা চলাই আছে, এখন চৰকাৰে চলাই আছে, দেট ইজ এ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট। তো গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে কি কি ডিচিশ্যন লৈছে যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজানে তেনেহ'লে তাতেতো এইটো বহুত ডাঙৰ এটা প্ৰশ্নবোধক এটা আমাৰ মানে চিহ্ন আমি সুধিব লাগিব যে দেট ইজ এ গভৰ্ণমেণ্ট অফিচ, গভৰ্ণমেণ্টত কি চলি আছে বোলে গভৰ্ণমেণ্ট চৰকাৰখনে বোলে নাজানে। ছেকেণ্ড প্ৰশ্নটো মোৰ ইয়াতে যে 2 মাহ পিছত পৰীক্ষা পাতিব, এতিয়ালৈকে তাৰমানে পেটাৰ্ণো নাজানে, এতিয়ালৈকে প্ৰশ্ন কাকতো তেওঁলোকে মানে প্ৰিপেয়াৰ কৰা নাই আৰু এতিয়ালৈকে তেওঁলোকে এই বস্তুটো গম নাপায় যে হোৱাট উইল বি দ্য পেটাৰ্ণ অফ দ্য এক্সামিনেশ্যন, যিটো আপোনালোকে দেখিছে 2 দিনৰ ভিতৰত খেলা চলি আছে যে এদিন ক'ব বোলে APSC পেটাৰ্ণত পাতিব, তাৰপিছত ৰাজ্য জুৰি হাহাকাৰ হ'ব, তাৰে পিছত আকৌ ক'ব বোলে নহয় ৰাইজে হাহাকাৰ কৰিছে তো আমি মানে APSC পেটাৰ্ণ নহয় পুৰণা পেটাৰ্ণতে পাতিম।
তো এতিয়া আল্টিমেট কথাটো হৈছে যে কি যে চৰকাৰে হেতালি যদি খেলিব বিচাৰিছে ছাত্ৰ সমাজৰ লগত হেতালি খেলি আছে উঠি অহা প্ৰজন্মৰ লগত হেতালি খেলি আছে আৰু মোৰ ইয়াতে সবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যিখন চৰকাৰে ভিআৰএছ দি কিনে আমাৰ এমপ্লয়ীবোৰ গুচাই আছে সেইখন চৰকাৰে একচুৱেলি এই নতুন যিখিনি তেওঁলোকে এপইণ্টমেণ্ট দিম বুলি কৈ আছে আজিও কেবিনেট বৈঠকত চাগে আপোনালোকে গম পায় মই গম নাপাওঁ অসমৰ ৰাইজে গম পায় নে নাপায় আজিও 600ৰ ওপৰত আমাৰ চৰকাৰী চাকৰিয়ালক ভিআৰএছ প্ৰদান কৰিম বুলি তেওঁলোকে কৈছে তো এই যিখন চৰকাৰে ঋণত চলি আছে সেই ঋণত চলি থকা চৰকাৰখনে এই 1 লাখ নিযুক্তিৰ কথা যেটো কৈ আছে আহিব লগা আৰু তেওঁলোকে এতিয়ালৈকে গমো নাপায় যে একচুৱেলি পৰিস্থিতিটো কি হ'বলৈ গৈ আছে প্যাটাৰ্ন কি হ'ব নিগেটিভ মাৰ্ক থাকিবনে নাই মাৰ্কশিট দিবনে নাই কাট অফ দিবনে নাই নে লটাৰী পাতাৰ দৰে তেওঁলোকে আমাক কি দিব যেনেকৈ প্ৰত্যেকবাৰ ৰিজাল্ট দি আহিছে তো অসমৰ ৰাইজৰ বা অসমৰ ছাত্ৰ সমাজৰ হিতত এই ছাত্ৰ সমাজৰ হকে সদায় মাত মাতি আহিছো আৰু মই মাত মাতি যাম কাৰণ মোৰ একো স্বাৰ্থ নাই মোৰ কথা হৈছে যে অসমৰ ছাত্ৰ সমাজৰ কাৰণে এটো ক্লিয়াৰ হ'ব লাগে they should have a very clear picture about the examination it's a mega examination ADRE এটা আমাৰ ইয়াতে মানে ফেষ্টিভেল টাইপ যেনেকৈ এটা ফেষ্টিভেল হয় আমি এনেকুৱা এটা ফেষ্টিভেল হিচাপে আমি ADRE টো প্ৰথম ADRE 1.0 হল এখন ফেষ্টিভেল গ'ল ঠিক আছে যেনেকৈ এতিয়া ধৰক কিছুমান ফেষ্টিভেলত যেনেকৈ বিহুত এতিয়া জুবিনদাৰ প্ৰগ্ৰামত হাই কাজিয়াও হয় হেনুকা সেম ADRE ফেষ্টিভেলতো আমাৰ কিছুমান অকমান মানে অকমান প্ৰবলেম হৈছিল কিন্তু তেওঁলোকে কনসিডাৰ কৰিলে যে নাই নাই একো প্ৰবলেমে হোৱা নাই সম্পূৰ্ণ নিকাভাৱে হৈছে আকৌ 6 মাহ পিছত তাৰ পিছত আপোনাৰ ইন্দ্ৰাণী তবিলদাৰ কেছ আহিলে ইন্দ্ৰাণী তবিলদাৰ কেছত দেখি পোৱা গ'ল যে একদম আপোনাৰ জাপে এডমিট কাৰ্ড ওলালে নিজে স্বীকাৰ কৰিলে বোলে ৰৌ বৰালীয়ে পইচা খাইছে বুলি এতিয়া এনেকুৱা এখন চৰকাৰ আমি চৰকাৰক মই এটাই কথা কৈছো মই সদায় এই কথাটো কওঁ আৰু এতিয়া কৈ আছো মই কেমেৰাৰ সন্মুখত কৈ আছো ৰেকৰ্ড হৈ আছে মই বাৰে বাৰে কৈছো সরকার জুনে নাপাতক কিয় হি কংগ্রেস হব পারে বিজেপি হব পারে এজিপি হব পারে বা আম আদমি পার্টি বা এনি XYZ সরকার হব পারে আমার সিস্টেমক লৈ প্রশ্ন আমার সরকারক লৈ প্রশ্ন নহয় মোর কোনো সরকারের প্রতি মোর কোনো কি নাই খুব নাই মই বিজেপিক বেয়া নাপাও মই কংগ্রেসক ভাল পাও বলে অমুকক বেয়া পাও মই কংগ্রেসকো ভাল নাপাও বিজেপিকো ভাল নাপাও এজিপিকো ভাল নাপাও এই ভিতৰত আছে বাচ্চাৰ পৰা ডাঙৰ হৈছে এই ভিতৰত আছে এজিপি সৰকাৰো দেখিছে প্ৰফুল্ল মহন্তৰ সৰকাৰো ভিতৰত আছে দেখিছে এই ভিতৰত আছে সৰ্বানন্দ সোণোৱালৰ সৰকাৰ দেখিছে এই ভিতৰত আছে তৰুণ গগৈ সৰকাৰো দেখিছে তো মই কোনো সৰকাৰক মই সাপোৰ্ট কেতিয়াও নকৰো যদি সৰকাৰখনে আমাৰ ছাত্ৰ সমাজৰ হিতত কাম কৰিছে সেইখন সৰকাৰ মই সাপোৰ্ট কৰো 100% সাপোৰ্ট কৰো তো মোৰ প্ৰশ্নটো ইয়াতে যে আমাৰ ছাত্ৰ সমাজৰ হিতৰ কাৰণে যিখন চৰকাৰে কাম কৰিব we are always there ঠিক আছে আৰু ইয়াতে মোক কিছুমান আছে কিছুমান 1500 টকীয়া মোক কবলৈ বিচাৰে বোলে ই বোলে অমুক পাৰ্টিক সাপোৰ্ট কৰে তমুক পাৰ্টিক সাপোৰ্ট কৰে মই এতিয়া কেমেৰাৰ সন্মুখত লাইভ কৈ আছো মই কোনো পাৰ্টিকে সাপোৰ্ট নকৰো সুবিধা নোপোৱা ভিক্তৰ দাস নহয় আৰু ভিক্তৰ দাস ঠিক আছে ভিক্তৰ দাসে জাতীয় পাৰ্টি খুলি কিনে কা আন্দোলনৰ সুবিধা লৈ কিছুমান জাতীয় পাৰ্টি যেনেকৈ খুলিছে এনেকুৱা ভিক্তৰ দাস নহয় আৰু ভিক্তৰ দাসে জিন্দগীত পলিটিক্স নকৰে এই কথাটো ৰেকৰ্ড কৰি থৈ দিয়া ভাল হ'ব ঠিক আছে ভিক্তৰ দাসৰ এটা সেনা থাকিব যিটো সেনাই সদায় অসমৰ ৰাইজৰ হিতত আৰু অসমৰ যিটো ছাত্ৰ সমাজ অসমৰ ছাত্ৰ সমাজৰ হিতত কাম কৰি যাব নিৰ্ভয়ে কাম কৰি যাব আজি এজন ভিক্তৰ দাস দেখা পাইছে কাইলে আৰু এজন ভিক্তৰ দাস ওলাব পৰহিলে আৰু এজন ভিক্তৰ দাস ওলাব কাৰণ আমি নিস্বাৰ্থভাৱে কাম কৰিছো আমি কাৰো টকা পইচা মাৰি আমি কাম কৰা নাই আমি ৰাইজৰ হিতত নিৰ্ভয়ে মাত মাতি গৈছো আপুনি দীৰ্ঘদিন ধৰি ছাত্ৰ সমাজক এই পৰীক্ষাসমূহৰ বাবে প্ৰিপাৰেচন কৰাই আছে প্ৰস্তুতিৰ কাৰণে আপোনাক দেখিছো লাইভ ক্লাছেছ বিলাক চলি থাকে এতিয়া ছাত্ৰ ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি এবছৰ জোৰা এটা প্ৰচেষ্টা থাকে তেওঁলোকে পঢ়ে যিকোনো এটা এক্সামৰ কাৰণে তাৰ পিছত যদি হঠাৎ কৈ দিয়ে যে এক্সামটো পূৰ্বৰ যি আৰ্হি আছিল সেই আৰ্হিত নহয় আৰু কি আৰ্হিত হ'ব পৰীক্ষা এক্সাম যি কেজনে পাতিব সেই কেজনে গম নাপায় আৰু দুমাহ আগলৈকে গমে নাপায় পৰীক্ষা কি হ'ব পৰীক্ষা এতিয়াও নিশ্চয়তা দিয়া নাই এতিয়া কৈছে যে দুই এদিন চিন্তা কৰি তেওঁলোকে জনাম বুলি কৈছে আৰু যদি এনেদৰে চলি থাকে তেলে ছাত্ৰ সমাজৰ অৱস্থা কি হ'ব না মেইন কথাটো হৈছে মই এটা মনোযোগ খুদিবলৈ বিচাৰো মনোজ কি ক'ব বিচাৰা তুমি ইয়াতে মই এটা কথা কম ইয়াতে আমি যেহেতু কেৱল ডিমান্ড অকল এটোৱে নহয় যে প্যাটাৰ্নটো চেঞ্জ কৰক আমি আৰু লগতে বহুত কেইটা ডিমান্ড আমি কৰি আছো যেনেকৈ আমাক মাৰ্কশিট লাগে যোৱাবাৰ এডিআৰিত মাৰ্কশিট হোৱা নাই আমাৰ কাট অফ লাগে আমাক যোনটো যোৱাবাৰ আমাৰ এডিআৰি 1ত আমি দেখিবলৈ পোৱা নাই ল'ৰা ছোৱালীক দিয়া নাই
এতিয়া ইয়াত কথাটো হ'ল যে আমি কিয় ডিমাণ্ড কৰি আছোঁ আমাক মাৰ্কশ্বিট লাগে বা আমাক কাট অফ লাগে, আমি কিয় ল'ৰা ছোৱালীৰ কাৰণে বা ছাত্ৰ সমাজখনৰ কাৰণে আমি কিয় চিন্তা কৰি আছোঁ বা আমি কিয় চৰকাৰক কৈ আছোঁ। যোৱাকালি ৰাতি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতি লাইভত এটা কথা কৈছিল, বৰ ধুনীয়া কথা কৈছিল যে চৰকাৰখনে সদায় ৰাইজৰ কাৰণে মাত মাতে আৰু ৰাইজৰ তলতে থাকে। লাওৰ কিবা এটা উদাহৰণো দিছিল তেখেতে, মই পাহৰিছোঁ। চৰকাৰ ৰাইজৰ তলত থাকে। তো মই সেইটো কথা এটা ক'ব বিচাৰিছোঁ, যিহেতু তেখেতেও এইষাৰ কথা এডমিট কৰিছে চৰকাৰ সদায় ৰাইজৰ তলত থাকে, ৰাইজে আমিওতো আমি কোনো আমি ৰাইজে হয়, আমি ডিমাণ্ড কৰি আছোঁ আমাক মাৰ্কশ্বিট লাগে, আমাক কাট অফ লাগে। কিয় লাগে তাৰ কাৰণটো মই কৈছোঁ। আজি ৰিচেণ্টলি লোকসভাৰ ইলেকশ্যন হৈ গৈছে। লোকসভা ইলেকশ্যনত যোনে ইলেকশ্যনত পাৰ্টিচিপেট নকৰক কিয় সেইজন মানুহে কিন্তু জানে যে মই কেইটা ভোট পাইছোঁ বা মই কেইটা ভোটত মই জয় হৈছোঁ বা কেইটা ভোটত মই পৰাস্ত হৈছোঁ, সেইখিনি কথা যিজন কেণ্ডিডেট খেলিছে সেইজন জানে, আনকি শুকুৰালিও জানে তেওঁ কেইটা ভোট পাইছে। কিন্তু কথাটো হ'ল যে যদিহে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হওক বা নেতা হওক বা MP হওক MLA হওক তেওঁলোকে যদি নিজৰ ভোটটো জানে, তেনেহ'লে অসমৰ উঠি অহা প্ৰজন্মটোৱে অসমৰ ছাত্ৰ সমাজে নিজৰ মাৰ্কছ কিয় জনাৰ অধিকাৰ নাই বা তেওঁলোকে কিয় কাট অফ জনাৰ অধিকাৰ নাই। যদি নেতা মন্ত্ৰীসকলে নিজৰ অধিকাৰটো চিনি পাইছে তেনেহ'লে তেওঁলোকে আহিবলগীয়া প্ৰজন্মটোৰ অধিকাৰটো কিয় চিনি পাব পৰা নাই। চ' কথাটো সেইটো। আৰু ইয়াতে কথা এটা কৈছোঁ যে এতিয়াও ভিক্টৰ দাই কৈছিলে যে পেটাৰ্ণটো চেঞ্জ হৈছে বা আজি এটা হৈছে কালি এটা হৈছে, আমি নাজানোৱে কি হৈছে কি হোৱা নাই। আমি অলপ দিন আগতে আৰু এটা ইয়াৰ খবৰ এটা দেখিছোঁ, 4খন ডিষ্ট্ৰিক্ট এড কৰা হৈছে, তাৰপিছত আকৌ তাক গুচাই দিয়া হৈছে, তাক আকৌ এড কৰা হৈছে। আজি এইবাৰ দেখিবলৈ আমি পাইছোঁ যোৱাকালি তাৰ একদিন আগত কৈছিলে যে আমি APSC পেটাৰ্ণত পাতিম, কাইলৈ যোৱা ৰাতি কৈছে যে আমি APSC পেটাৰ্ণত নাপাতোঁ। চ' এইখিনি কথা শুনি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মোৰ সৰুতে এটা কথা এটা শুনিছিলোঁ, সেই কথাটোলৈ মনত পৰে যে এবাৰ সাপ হৈ জাৰে আৰু আনবাৰ বেজ হৈ কিনে তেওঁ তৰিবলৈ আহে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই যে প্ৰসংগটো যোৱাবাৰ যি ৰিজাল্ট দিলে, ৰিজাল্টৰ পিছত বিধানসভাতো উত্থাপন হৈছিলে, মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু তেতিয়া কৈছিলে যে এজন ব্যক্তিৰ নাম কৈ দিয়ক যিজনে পাব নলগীয়া মানুহে পাইছে। এনেদৰে চেলেঞ্জ কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই এটা কথা কওঁ, যিখন চৰকাৰে চেলেঞ্জ কৰিছে সিখন চৰকাৰৰ মানুহে নিজে এডমিট কৰিছে। ইন্দ্ৰাণী তহবিলদাৰ কেছটো আপুনি দেখা নাই নেকি? দেখিছিলে? তো আপুনি যদি দেখিছে তেনেহ'লে আপুনিও সেই নিউজটো কৰিছে, যিহেতুকে আপুনি ৰিপৰ্টাৰ। আপুনি আকৌ প্ৰশ্ন এটা উত্থাপন কৰি একো লাভে নাই ইয়াতে, কাৰণ যিখন চৰকাৰে এনেকে দৃঢ়ভাৱে কৈছে সেইখন চৰকাৰৰ মানুহে কৈছে বোলে ৰৌবৰ আলিয়ে পইচা লৈছে, পুথি খলিহনা বিলাককে ধৰিব পাৰিছে। তো আমি ক'বলগীয়া কোন? আমি ৰাইজ। আমাক এতিয়া চতুৰ্থ স্তম্ভই যি দেখাব, চতুৰ্থ স্তম্ভই দেখুওৱা বস্তুখিনি আমি দেখিছোঁ, ঠিক আছে। তাতে আজিকালি আপোনালোকৰ যিটো আপোনালোকৰ নিউজ চেনেলত লিখি থৈছে যে বায়েছ নিউজ এণ্ড ইউ আৰ নট বায়েছ নিউজ, ঠিক আছে। তো নিউজ চেনেল, তো আজিৰ ডেটত মেইন কথাটো হৈছে যে কি আমাক গোটেইখিনি বস্তু লাগে, প্ৰকৃত তথ্যটো আমাক লাগে। আৰু প্ৰকৃত তথ্য মানে মেইন কথাটো হৈছে সময় যেতিয়া বাগৰি যায়, ঠিক আছে, তেতিয়া আত্মীয় কিছুমান পৰ হৈ যায়, আৰু সেই বস্তুটো আমি দেখিবলৈ পাইছোঁ। আৰু এইখন চৰকাৰে বাৰম্বাৰ এটা কথা কয়, মোৰ বৰ হাঁহি উঠে, বোলে কংগ্ৰেছৰ দিনত কেলেংকাৰী হৈছিলে, বিজেপিৰ দিনত কেলেংকাৰী হোৱা নাই। কিন্তু মানুহবোৰো অলপমান মানে পাহৰি যায় নেকি, বোলে কংগ্ৰেছত থকা মানুহকেইটা আৰু বিজেপিৰ মানুহকেইটা সলনি হৈছে নেকি? একেকেইটা মানুহে নাই জানো? খালি ৰংটোহে গেৰুৱা হৈছে, বাকী মানুহখিনিতো একেই আছেচোন। বোলে কংগ্ৰেছত থকা দিনত, আৰে কংগ্ৰেছত থকা দিনত দেখোন কিখিনি মানুহে তাতে আছিলে, হয়নে নহয়? তেতিয়া খালি মুখ্যমন্ত্ৰী আমাৰ মাননীয় তৰুণ গগৈ ডাঙৰীয়া আছিলে, এতিয়া খালি মুখ্যমন্ত্ৰীটো চেঞ্জ হৈছে, কিন্তু মানুহটোতো তেতিয়া কংগ্ৰেছতে আছিলে নহয়, হয় নহয়? হয়, এছআই কেলেংকাৰী দিবন ডেকাক যেতিয়া গ্ৰেপ্তাৰ কৰিছিলে সেইটোতো এখন চৰকাৰৰ দিনত হৈছে, বিজেপি চৰকাৰৰ দিনত হৈছে। এছআই কেলেংকাৰী আৰু দুৰ্নীতি নিবাৰক শাখাই গাঁও বহা কেলেংকাৰী হৈছে, দুৰ্নীতি নিবাৰক শাখাই 30 জনৰো অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে, আৰু তাৰ পাছতো চৰকাৰে কৈ আছে। আৰু ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ, ইয়াত এতিয়া চৰকাৰে কেতিয়াও এইটো দায়িত্ব নিজৰ কান্ধত লৈ নলয় যে মই এটা ভুল কাম কৰিছোঁ, সেইটো নলয় চৰকাৰে, সেইটো আমি বুজি পাওঁ। এতিয়া বহুত মানুহে কয়, কালিও আমি এটা আমাৰ এজন ব্যক্তিয়ে কৈছিল এইটো কথা যে বাহিৰত কোনোবাই পইচা লয়, আমিতো নাজানো, আমি চৰকাৰে লোৱা নাই, বাহিৰৰ মানুহে পইচা লৈছে বাহিৰত। কিন্তু কথাটো হ'ল যদি বাহিৰৰ মানুহে পইচা লৈছে বা কোনোবাই পইচা লৈছে, হৈছেতো এইটো ইল্লিগেলে। তো ইল্লিগেল কাম এটা যদি হৈ আছে আমাৰ সমাজখনত, তেনেহ'লে সেই ইল্লিগেল কামটোক ৰখোৱাৰ দায়িত্বটো কোনে পালন কৰিব? আমাক চৰকাৰ এখন কিহৰ কাৰণে প্ৰয়োজন আছে? কেৱল মাত্ৰ ভোট দিবলৈতো চৰকাৰ এখন নালাগে, কেৱল মাত্ৰ আমি ৰাতি আহি লাইভত কথা পাতিবলৈতো চৰকাৰ এখন নালাগে। তো কথাটো সেইখিনি যে চৰকাৰে নিজৰ দায়িত্ববোৰ
পলাব বিচাৰিছে নিজৰ দায়িত্বৰ পৰা তেওঁলোকে হাত হাৰিব বিচাৰিছে তেওঁলোকে নিজৰ যিখিনি ভুল আছে সেইখিনি তেওঁলোকে কেৱল মাত্ৰ বেলেগক জাপি দিব বিচাৰিছে যে আমি কৰা নাই এইখিনি ভুল হয়তো তেওঁলোকে কৰিছে এইখিনি ভুল সেই জৱাহৰলাল নেহৰুৱে কৰিছে কংগ্ৰেছে কৰিছে এইখিনি ভুল আৰে চৰকাৰ যোৱা 10 বছৰৰ পৰা আপোনালোকৰ আছে আজি যদি প্ৰশ্ন আমি চৰকাৰক নুসুধো তেনেহ'লে আমি কিয় আজি জৱাহৰলাল নেহৰুক প্ৰশ্ন সুধিম আৰে মই জৱাহৰলাল নেহৰুৰ দিনত মই থকা নাই নহয় মই আছো আজি বৰ্তমান প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যুগত মই আছো প্ৰশ্ন মই কিয় বেলেগক সুধিম সো আজি বহুত মানুহে এনেকুৱা এটা আমাৰ সিস্টেম এটা আমাক গঢ়ি তুলিছে যে যেতিয়া আপুনি চৰকাৰক প্ৰশ্ন কৰিব তাৰ অৰ্থটো কি আপুনি দেশ বিৰোধী তাৰ মানে কি আপুনি দেশখনক বেয়া পায় আৰে চৰকাৰক প্ৰশ্ন সোধাটো মোৰ গণতান্ত্ৰিক অধিকাৰ হয় এটো কেৱল ভোট দিয়াটোৱে মোৰ গণতান্ত্ৰিক অধিকাৰ নহয় প্ৰশ্ন সোধাটো মোৰ অধিকাৰ হয় সো হেতু কথা মানুহে বুজি পাব লাগে আৰু চৰকাৰত থকা মানুহবোৰেও এটো কথা বুজি পাব লাগে যে প্ৰশ্ন কৰিলে বেয়া পাব নালাগে কোনেও প্ৰশ্ন কৰাৰ অধিকাৰ আছে আজিৰ প্ৰজন্মই জানে শিক্ষিত ল'ৰা ছোৱালী আছে প্ৰশ্ন কৰিবই গতিকে নিজৰ দায়িত্ববোৰ পালন কৰক প্ৰশ্ন যি কৰিছে তাৰ উত্তৰটো দিয়ক ঠিক আছে মই এবাৰ পৰীক্ষাৰ্থী বুলি কৈছো আপুনি প্ৰস্তুতি চলাই আছে যেহেতু জুস্না শইকীয়া আপোনাৰ ওচৰলৈ গৈছো এতিয়াও অনিশ্চয়তা যেহেতু প্ৰিপাৰেচন কৰি থকা হৈছিল যে এটা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু পৰীক্ষাটো ভালকে দিয়া আৰু দিয়াৰ পিছত যেহেতু নিযুক্তি লাভ কৰা যাব আৰু বৰ্তমান সময়ত চৰকাৰে যিমানেই তেওঁলোকে দম্ভালি মাৰি কৈ নাথাকক কিয় এই 25,000 30,000 এপাচি শাকত এটা জালুক বৰ্তমান সময়ত নিবনুৱা সমস্যাই যি ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছে তাৰ কাৰণে প্ৰত্যেকজন পৰীক্ষাৰ্থীৰ এতিয়া অৱস্থাটো আপোনাৰ দৰে কি ক'ব যদি আমি চাবলৈ যাওঁ আমি এতিয়া প্ৰথমতেতো আমি সিলেবাছে গম পোৱা নাই কি আহিব পৰীক্ষাত গতিকে আমি পঢ়িম কি পৰীক্ষা এটা দিবৰ কাৰণে তাত কুৱেশ্যন কি আহিব আমাক কি কুৱেশ্যন সোধা যাব তাৰ এনসাৰ আমি কি লিখিম কি দিম হেতু জানিবৰ কাৰণে আমি সিলেবাস জানিব লাগিব যে আমি এটো সাবজেক্ট পঢ়িব লাগিব আৰু হেতু হিচাপে আমি আমাৰ প্ৰিপাৰেচনটো আগবঢ়াব লাগিব আৰু যিদৰে এতিয়া ফৰ্ম ফিলআপ হৈ গ'ল এতিয়া ফৰ্ম ফিলআপ হৈ যোৱা বহুত দিন হৈ গ'ল কিমান মাহ হৈ গ'ল ইমান দিনে যদি ফৰ্ম ফিলআপৰ কেইদিনমান পিছতো ক'লে হয় যে মানে প্যাটাৰ্ন চেঞ্জ কৰিব কিবা কৰিব তেতিয়াও এটা মানি ল'ব পাৰি যে টাইম আছে কিন্তু 2 মাহৰ আগত কোৱাটো যুক্তিপূৰ্ণ নহয় কিয়নো বহুতো ষ্টুডেণ্ট আছে মোৰ নিচিনা যোনে মানে এটা লৈ আছে যে যিকোনো এটা এতিয়া বৰ্তমান সময়ত যিটো চাকৰিৰ অভাৱ হৈছে নিবনুৱা সমস্যা যিটো হিচাপত বাঢ়িছে মানে সবকে যিকোনো এটা মানে চাকৰি লাগে এতিয়া যদি চাবলৈ যাওঁ মোৰ লগৰো বহুত আছে যোনে মাষ্টাৰ্ছ কৰি আছে কিন্তু মানে এতিয়া জব বিচাৰি আছে পিয়নৰ বা চকীদাৰৰ বা হেনেকুৱা কিয় বিচাৰি আছে কাৰণ হেতু লেভেলত আমি নিবনুৱা সমস্যা কিমান এটা লেভেলত বাঢ়িছে হেতু আমি তাতেই গম পাওঁ যে এজন মাষ্টাৰ্ছ কৰা ষ্টুডেণ্টে যদি পিয়নৰ জবটো বিচাৰি আছে তেতিয়া হলে মানে কিমান এটা বেয়া পৰিস্থিতিত গৈ আছে আৰু লগতে যিটো এতিয়া দি আছে যে প্যাটাৰ্নটো APSCত হ'ব আৰু বেছিভাগ ADRE ষ্টুডেণ্ট কোন হয় 8 পাছ 12 পাছ 10 পাছ তেওঁলোকক APSC প্যাটাৰ্নত দিয়াটো কোনো যুক্তিপূৰ্ণ নহয় যদি তেওঁলোক ইমান পঢ়াত ভাল হ'ল হয় বা মানে পঢ়াত তেওঁলোকৰ ইন্টাৰেষ্ট থাকিল হয় ভাল হ'ল হয় তেতিয়া হলে তেখেতে APSC দিলে হয় বা কিবা এটা ভাল এক্সাম দিলে হয় তেওঁলোকে যেহেতু তেওঁলোকক এটা জাস্ট সংস্থাপন লাগে যাতে তেখেতৰ ভৱিষ্যতটো সুৰক্ষিত হৈ থাকে তো হেতু কাৰণে তেওঁলোকে এটা চাকৰি বিচাৰি আছে কিন্তু তাৰ কাৰণে এটো কোনো ধৰণৰ ইম্পৰ্টেন্ট নহয় যে APSC মেইনছ ল'ব বা ঠিক আছে মেইনছ এক্সাম পাতিছে কিন্তু তাৰ কাৰণে মেইনছত আমি কি লিখিম কেনেকৈ লিখিম কি হ'ব কি কুৱেশ্যন আহিব যেনেকৈ APSCত আমি গম পাওঁ যে GS পেপাৰ 1 আছে 2 আছে বা GS পেপাৰ 1ত কি সাবজেক্ট আছে বা অসমৰ GS পেপাৰ এখনত আছে অসমৰ ওপৰত তাতে আমি অকল অসমৰ ওপৰত পঢ়ি যাম কিন্তু ইয়াতে আমি কি কৰিম আমি অসমৰ ওপৰত পঢ়িম নে ভাৰতৰ ওপৰত পঢ়িম নে ভাৰতৰ বাহিৰৰ ওপৰত পঢ়িম নে কিহৰ ওপৰত আহিব প্ৰশ্ন হেতু আমি জানিব লাগিব আৰু লগতে আমাক লাগে কাট অফটো কিয়নো যদি আমি কাট অফটো গম নাপাওঁ গতিকে আমি কেনেকৈ গম পাম যে আমাৰ ইয়াতে ভুল হৈছে যেনেকৈ মেট্ৰিকৰ এক্সামত মাৰ্কশ্বিটখন দি দিয়া আৰু ষ্টুডেণ্টজনে গম পায় যে মোৰ এইটো ছাবজেক্টত মই উইক আছে এইটো ছাবজেক্টত মোৰ মাৰ্কছ কমিলে সেই কাৰণে নহলে প্ৰিপাৰেচনটো ভালকে কৰিব পৰা যায় যেতিয়া মাৰ্কশ্বিটখন পাওঁ আমি তেতিয়া আমি গম পাওঁ যে মোৰ ক'ত ভুল হৈছে নেক্সট ইয়াৰ মই কেনেকৈ ইয়াক মই ইমপ্ৰুভ কৰিব পাৰিম যদি আমি গমেই নাপাওঁ মাৰ্কশ্বিটখনে নাপাওঁ কেনেকৈ আমি গতিকে মাৰ্কশ্বিটখন ইম্পৰ্টেণ্ট হয় যাতে আমি গম পাওঁ যে আমাৰ এইটো ছাবজেক্টত আমি উইক হৈ আছোঁ আমি এইটোত আৰু অলপ দিব লাগিব আৰু অলপ জোৰ দিব লাগিব যাতে নেক্সট ইয়াৰলৈ আমাৰ ভাল হয় আৰু লগতে এতিয়া হৈছে 21st চেঞ্চুৰী যেহেতু ডেভেলপমেণ্ট কৰি আছে ইমান ডেভেলপমেণ্ট কৰিছে ব্ৰিজ বনাইছে বা যিমান ডেভেলপমেণ্ট কৰিছে তাৰ লগত আৰু এটা ডেভেলপমেণ্ট কৰিব লাগে যে আমি এক্সামবোৰ
কম্পিউটাৰ বেছ পাতোঁ যদি আমি কম্পিউটাৰ বেছ এক্সামবোৰ পাতা যায় তেতিয়াও এটা থাকে যে মানে কম্পিউটাৰত চেক কৰা হ'ব বা এটা চিয়ৰিটি থাকে যে কোনো ধৰণৰ গণ্ডগোল নহয় বা এটা ট্ৰান্সপেৰেঞ্চি হ'ব গতিকে আমাক যদি পাৰে যদি পেটাৰ্ণ চেঞ্জ কৰিছে পেটাৰ্ণ চেঞ্জ কৰাৰ লগতে এইটোও চেঞ্জ কৰক আৰু কম্পিউটাৰ বেছ কৰি দিয়ক যাতে চবৰে এটা মানে মনত এটা আহি যায় যে চৰকাৰখনে সঁচাকে নিকাভাৱে কৰিছে কোনো ধৰণৰ সন্দেহ নাথাকে যাতে কোনো ধৰণৰ সন্দেহ নাথাকে মনত যে এতিয়া ধৰি লওক আপোনালোকৰ ঘৰৰ ওচৰতে বা মোৰ ঘৰৰ ওচৰতে এজন ধনী ঘৰৰ ল'ৰাই পালে আৰু দুখীয়া ঘৰজনৰ নাপালে তো এটা মনত সন্দেহ থাকিব পাৰে যে ই পইচা দি পাইছে গতিকে যদি ট্ৰান্সপেৰেঞ্চি কৰি দিয়ে তেতিয়া সেইটো সন্দেহ কাৰো মনত নাথাকে বা চৰকাৰকো দুখ নিদিয়ে বেলেগকো দুখ নিদিয়ে এটা নিজে নিজৰ মাৰ্কশ্বিট নিজৰ যিটো আছে যিখিনি ভুল হৈছে যি হৈছে নিজে চাই ল'ব পাৰিব মানে যেনেকে স্কুলীয়া দিনত আমি যেতিয়া সাপোজ মই ৰেংক এটা নাপালো বোলে তই এবাৰ ফাৰ্ষ্ট হ'ব নোৱাৰিলি কিয় নোৱাৰিলো গমটো পাও ন বোলে মই মেথছত বেয়া হ'ল সেইটো টিউচন লগাই দিয়ে বোলে মোৰ সায়েন্সটো বেয়া হৈছে বোলে ইয়াত ইংলিছটো বেয়া ইয়াতে আপুনি একো গম নাপায় ইয়াতে হাৱাত এক্সাম পাতে হাৱাত ৰিজাল্ট আহে হাৱাত চাকৰি পায় তাৰপিছত এনেকে দপদপাই ফুৰিব বোলে চাকৰি দিছো মানে ষ্টুডেণ্টে গমেই নাপায় যোনে ফেইল কৰে যে মই নেক্সট মই ইম্প্ৰুভ কিহত কৰিব আছে মই জিকেত ইম্প্ৰুভ কৰিম নে মেথছত ইম্প্ৰুভ কৰিম নে ইংলিছত ইম্প্ৰুভ কৰিম সি গমেই নাপায় সেই বস্তুটো এটা খেলিমেলি হৈ আছে যোনটো খেলিমেলি হৈ আছে আৰু মাৰ্কশ্বিটখন প্ৰাপ্য অধিকাৰ আমি যিখিনি মাচুলেদি আমি আমাৰ ফৰ্ম ফিল আপ কৰোঁ সেইখিনি মাচুলেদি এটা বাচ্চাই নিজৰ কি মাৰ্কশ্বিটখন পাব পাৰে আৰু সবতছে ইম্পৰ্টেণ্ট কথাটো হৈছে মাচুলৰ ক্ষেত্ৰত আৰু এটা কথা অসমৰ ৰাইজে পাহৰিছে অসমৰ ৰাইজৰ মাচুল ঘূৰাই দিয়াৰ কথা প্ৰসংগটো ৰাখি দিছিল প্ৰসংগটো একচুৱেলি কি মানে অসমৰ ৰাইজক অলপ বিভ্ৰান্ত কৰা হয় বোলে অমুকত বোলে কি আজি বোলে কাবাৰ মতা ধৰি লৈ যাব বোলে সৰুকে বিয়া পাতিছে ইয়াৰ মতা গীতা ধৰি লৈ যাও বোলে অমুকত বোলে উচ্ছেদ কৰি দিওক মানে ইয়াতে অকমান বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰে মানে হাওখাও বাওখা মানে চালে বেৰে কুবাই থাকে অসমৰ ৰাইজ মানে ডাইভাৰ্ট হৈ যায় পটককে মানে ভাবি নাচায় মানে বোলে গেমটো ক'ত খেলি আছে বুজি পাব লাগে ঠিক আছে বোলে গেমটো ক'ত চলিছে বোলে এইখন চালত মাৰি দিলে দেখোন আকৌ এইখন চালত মাৰি দিলে দেখোন তো হঠাৎ এটা বস্তু উত্থাপন হৈ যায় ঠিক আছে এই হঠাতে বোলে কি বোলে কাৰ বলবদ্ধ কৰি দিছে ঠিক আছে এই হঠাৎ বোলে কি কাৰোবাক ধৰি বোলে কুবাই দিছে ঠিক আছে এই হঠাৎ বোলে কি ড্ৰাগছ এতিয়া ড্ৰাগছ পেডলাৰ ধৰিব চবতে ঠিক আছে বস্তুবোৰ এনেকুৱা যে দে আৰ ডাইভাৰ্টেড ইন এভৰি ডাইৰেকশ্যন তো এতিয়া অসমৰ এই ছাত্ৰ সমাজখন যিখন ছাত্ৰ সমাজে যোৱাবাৰ চাকৰিৰ পৰীক্ষা দিছিলে সেই ছাত্ৰ সমাজখনক এটা প্ৰমিছ কৰিছিলে ঠিক আছে যে প্ৰমিছটো কৰিছো এ প্ৰমিচাৰ্ছ আৰ মেড টু বি ব্ৰোকেন বুলি ক'লেতো নহ'ব নহয় যে প্ৰমিচেছ আৰ মেড টু বি ব্ৰোকেন বুলি ক'লেতো নহ'ব নহয় আৰু এটা হেৰিৰ কথাটো কৈছিলে মই ইয়াতো যোনটো ডাইভাৰ্ট কৰাৰ কথাটো কৈছে সেইটো মোৰ এনেকুৱা অনুভৱ হয় নিজৰ ফালৰ পৰা মই কৈছো আজি যিহেতু আমি জানো অসমত পানী হৈ আছে চাৰিওফালে সো সেইটো ফালৰ পৰা এটা ডাইভাৰ্ট কৰিবলৈ বোলে ল'ৰা ছোৱালীবোৰক এইটো নতুন এক্সাম পেটাৰ্ণটোত অলপমান হেৰি কৰি দিয়ক সো ডাইভাৰ্ট এইটো এনেকুৱা নহয় 21ৰ পৰা দেখি আছো আমি হৈ আছে নহয় এনেকুৱা হ'ব পাৰে নেকি ক'ৰবাত যে চৰকাৰৰ সকলোৱে গম পায় যে এতিয়া টেক্সৰ টকাৰে চৰকাৰ চলা বুলি সততে অভিযোগ উত্থাপন হৈ আছে নিযুক্তি দিবৰ কাৰণে চৰকাৰৰ টকা নাই ৰাজভৰাল খালি তাৰ কাৰণে ৰাজ্যক বিভ্ৰান্তি কৰিবলৈ আৰু এপিএসসিৰ এটা কথা আছে অসমৰ ৰাইজে যদি এতিয়া যদি আমাৰ যদি অসমৰ ৰাইজে হিচাপ বিচাৰে অসমৰ ৰাইজে ডেফিচিট হিচাপ এটা চলি আছে অসমৰ ৰাইজেটো এনেকুৱা হিচাপ এটা চলি থকা নাই অসমৰ ৰাইজে গম পাই চবৰে মাথায় ধাৰ আছে আপোনাৰ মাথাত ধাৰ আছে মনোজৰ মাথাত ধাৰ আছে তাইৰ মাথাত আছে বাবুৰ মাথাত আছে চবৰে মাথাত ধাৰ আছে আনকি আহিবলগীয়া যদি কাইলে জন্ম হয় ল'ৰা তাত হিউ নিজৰ মাথাত ধাৰ লৈ আহিব তো জন্ম পোৱা পোৱালি এটাৰ মাথাটো ধাৰ আছে ঠিক আছে আৰু গোটেই প্ৰসেছটো এই নিযুক্তি প্ৰক্ৰিয়াটো এবছৰীয়া কৰিবৰ কাৰণে এপিএসসি আহি লোৱা হৈছিল নেকি কৰবাত নহয় এতিয়া চাও মেইন খেলাটো সদায় whenever there is election টানা টানিকে পৰীক্ষা এটা পাতিব লাগে কেবাকে নহয় কিবাকে পৰীক্ষা এটা টানি ইলেকশ্যনৰ ওচৰ পাব লাগে এতিয়া বাই চান্স যদি প্যাটাৰ্নটো চেঞ্জ হৈ যায় ঠিক আছে এতিয়া আৰু এটা ডাঙৰ কথা ষ্টুডেন্টছ খিনি এটা বস্তু পাহৰি যায় যে ইহঁতে বুঢ়ী হৈ আছে বুঢ়া হৈ আছে এইটো বস্তু পাহৰি যায় নহয় ইহঁতে মনত পেলাই দিব লাগে এতিয়া মই এতিয়া চিঞৰি বাকৰি থাকো কাৰণে মোক পগলা বুলি কয় বোলে ভিক্টৰ মাষ্টৰ পগলা আৰে বাবু তহঁতে ডাঙৰ হৈ আছ না মোৰ দাড়ি পকিছে তহঁতৰো পকিব নহয় বাবু बोले এবছৰৰ পৰীক্ষাটো 2 বছৰ 2 বছৰৰ পিছত 3 বছৰ तुम लोग छोटा बच्चा नहीं है तो अभी तुम लोग बड़ा बच्चा बन जाएगा বছৰ বাগৰেগা তো বাগৰেগা বছৰ বাগৰি থাকেগা जितना বছৰ বাগৰেগা বয়স भी बढ़ेगा তো এগুলা কথা বাচ্চা বিলাকৰ মাথাত ঘুমাব লাগিব যেতিয়ালৈকে নুকুমাম তেতিয়ালৈকে নহব না আৰু এটা প্ৰসংগ শিক্ষা মন্ত্ৰী গৰাকী তেওঁৰ কাৰ্যকালত
পেপাৰ লিক হোৱা উদাহৰণ আছে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীত আৰু ৰিজাল্টৰ ক্ষেত্ৰত আগদিনা কয় যে মেট্ৰিকৰ ৰিজাল্ট দিম পিছদিনা কয় যে নাই নিদিওঁ আৰু তেওঁ গম নোপোৱাকৈ চেবাই কিন্তু ৰিজাল্টটো ঘোষণা কৰি দিয়ে শেহতীয়াকৈ চাওক শেহতীয়াকৈ PRC খনৰ কথাকে কৈছোঁ নিৰ্দেশনা বোলে শিক্ষামন্ত্ৰীয়ে গম নোপোৱাকৈ শিক্ষা বিভাগে উলিয়াই দিছে এতিয়া ছাত্ৰ ছাত্ৰীক লৈ হেতালিটো কিয় বাৰে বাৰে শিক্ষামন্ত্ৰীয়ে খেলি আছে একচুৱেলি চিষ্টেমখন এনেকুৱা ন এইখন চিষ্টেম হৈছে চাওক এইখন চিষ্টেম এনেকুৱা এখন চিষ্টেম বোলে কাপ আৰু প্লেটৰ মিল নাই ইয়াতে প্লেট বেলেগৰ পৰা আহিছে কাপটো বেলেগৰ পৰা আহিছে দেখাত ভাল নেদেখি নহয় গম পাইছে নাই ইয়াতে কাপ আৰু প্লেটৰ ইহঁতৰ মেইন কাহিনীটো হৈছে কাপে প্লেটে নিমিতে তেতিয়া কাপে প্লেটে নিমিলিলে দেখিবলৈ ভাল নালাগে নহয় চবে চব কথা চবক শ্বেয়াৰে নকৰে বোলে আজি বোলে এখন বোলে কাবাৰ মন গৈছে বোলে আজি বোলে অমুক এটা নটিচ ওলাই দিছো বোলে পিছদিনা হাহাকাৰ হৈছে ইয়ে কোনে ওলাইছে দায়ী কিন্তু চৰকাৰ ইয়াতে নহয় কাৰণ চৰকাৰে দায়িত্ব নলয় কাৰণ গম নাপায় তেওঁলোকে হঠাৎ মানে অলপ ছাডেন মানে এইবিলাক বস্তু হৈ যায় মানে অসম ন যেতিয়া তেতিয়া জিতি হৈ যাব যদি শিক্ষামন্ত্ৰীগৰাকী বা মুখ্যমন্ত্ৰীগৰাকীয়ে গম নোপোৱাকৈ কোনোবা এনেদৰে নটিচখন উলিয়াইছে তেওঁলোকৰ বিৰুদ্ধে তদন্ত ঘোষণা নকৰে কিয় বৰ্তমানলৈকে তদন্ত ঘোষণা কৰাটো মানে তেওঁলোকে এতিয়া যিহেতুকে ক্লেৰিফিকেশ্যন এটা অলৰেডি দিছে বৰ চিম্পল গেম এটা খেলি দিয়ে ফটককৈ ক্লেৰিফিকেশ্যন এটা দি দিয়ে আৰু তাৰপিছত আমাৰ ৰাইজটো মানে নাই ঠিকে আছে যোৱাকালি দেখিবলৈ পোৱা গৈছে আমাৰ যিটো মানে ব্ৰাদাৰ পাৰ্টিয়ে যোৱাকালি এটা আপোনাৰ প্ৰেছ মিট এটা দিছে যদি গম পায় আপোনালোকে ঠিক আছে তেওঁলোকৰে ব্ৰাদাৰ পাৰ্টিয়ে এটা প্ৰেছ মিট দিছে যোৱাকালি ঠিক আছে তাৰ মানে বস্তুটো কি सिस्टम इज नॉट सिस्टम बोले यहाँ से आलू डालेगा वहां से सोना निकलेगा टाइप कहानी हो ऐसे बोले आलू तो यहाँ से घुसेगा वहां से सोना निकलेगा এটা বেলেগৰ ওপৰত হাঁহি কি লাভ আছে নিজে কৰি আছে এইবোৰ কাম এটা ছাত্ৰ ছাত্ৰী কি কৰিব এইখিনি সময়ত এজন শিক্ষক হিচাপে পেনিক কৰিব নালাগে ধৈৰ্য ধৰিব মানে প্ৰত্যেকবাৰ ছাত্ৰ সমাজে দেখি আহিছে এনেকুৱা কিবা সিচুৱেচন আহিছে য'ত ছাত্ৰ সমাজৰ গাত কিবা এটা প্ৰবলেম হ'বলৈ লৈছে ভিতৰত আছে চন্দালৰূপ ধৰিছে প্ৰত্যেকবাৰ ভিতৰত আছে চন্দালৰূপ ধৰিছে নিৰ্ভয়ে ধৰিছে আৰু মই ক'বলৈ পাই খুকি যে আজি মই অকলশৰীয়া নহয় আজি মোৰ লগত এটা সেনা আছে আজি ভিক্টৰ সেনা আছে আজি মোৰ লগত মনোজ বৰ্মনো আছে নিৰ্ভয়ে কিউ গুলি খাব ৰেডি হৈ আছে যদি গুলি খাব লগিয়া হয় আমি প্ৰকৃত সত্য কোৱাৰ বাবে এখন চৰকাৰৰ এগেইনষ্টত আমি চৰকাৰৰ এগেইনষ্ট নহয় আমি বাৰে বাৰে এই কথাটো কৈছো মই আকৌ কৈছো ৰেকৰ্ড কৰি থব পাৰে মই চৰকাৰৰ এগেইনষ্ট নহয় মই কোনো মানুহৰ এগেইনষ্ট নহয় हम सिस्टम का एगेंस्ट में है जो सिस्टम गलती कर रहा है মানে যেটো বেয়া কাম কৰা গৈছে সেই কামটোক লৈ আমাৰ প্ৰবলেম আছে মানুহক লৈ আমাৰ কোনো প্ৰবলেম নাই আমি সবকে ভাল পাওঁ হয় আৰে মই কলোচোন মই আজি হিমন্ত বিশ্ব ডাঙৰীয়া যেতিয়া কংগ্ৰেছত আছিলে মই তেতিয়াৰ পৰা তেওঁৰ কুলাত উঠি ঘূৰি ফুৰা লৰা তেওঁ বিজেপিত যেতিয়া গল আমি কুলাত উঠি ঘূৰি ফুৰা লৰা আমাৰ গাঁৱত যেতিয়া যায় আমাক এনে মৰম কৰি মাতে মোৰ এতিয়াও মনত আছে পিজু হাজৰিকা ডাঙৰীয়া মোক তেতিয়া ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়াম তেতিয়া তেওঁ পেকেট লাঞ্চ বিলাইছিলে তেতিয়া মোক এনেকৈ সুধে বোলে বাবু পেকেট লাঞ্চ এটাটো পেটিছ বেছিকৈ লাগিব নেকি আমি সেইটো সময়ৰ পৰা দেখি আহিছোঁ তো আমি ভাল পাওঁ আমি খুৰা বুলি মাতো মানুহে ৰাইজেহে মামা বুলি মাতে মই খুৰা বুলি মাতিছিলোঁ কাৰণ মোৰ দেউতাক তেওঁ দাদা বুলি সম্বোধন কৰিছিলে বোলে কুমুদ্দা বুলি তেওঁ সম্বোধন কৰিছিলে কিন্তু যেতিয়া মোৰ দেউতা ঢুকাই গ'ল যেতিয়া মোৰ দেউতাৰ মাৰ্ডাৰ হ'ল তেতিয়া কিন্তু কি হ'ল তেতিয়া তেওঁ চিনি নোপোৱা হ'ল হু ইজ ভিক্টৰ দাস বুলি সুধি দিলে কোন জেমছ বন্ড বুলি সুধি দিলে আৰু তেতিয়া মোৰ উত্তৰটো এইটো আছিলে যে মই সেইজনে আপুনি যে এনেকৈ মোক খেলিছিলে মই সেইজন ভিক্টৰ দাস কুমুদ দাসৰ পুত্ৰ দদৰাৰ বাসিন্দা তো মেইন কথাটো এইটো যে আমি কাকো বেয়া নাপাওঁ মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক খুব ভাল পাওঁ মই পীযুষ হাজৰিকা ডাঙৰীয়াক ভাল পাওঁ ৰণোজ পেগুকো ভাল পাওঁ সকলোকে ভাল পাওঁ আরে রাইজৰ হিতত কাম কৰক না মজা কাম কৰক না চালিয়া কাম কৰক না আপোনালোকটো বহুত ভাল পায় ন ৰাইজ এখন আপোনালোকৰ লগত আছে সেইকাৰণে চৰকাৰ আপোনাৰ এখন ৰাইজ আপোনাৰ লগত আছে হে চৰকাৰ আপোনাৰ আমি আপোনালোকটো আমিয়ে দিছো ন কালি আপুনি যেটো কথা কৈছে যে লাও সদায় পাতৰ তলত আরে আমি তো সরকার बनाता है we the people of India we have the right we are in a democratic country আৰু ছাত্ৰ সমাজে ভয় খাবলগীয়া হয় ঠিক আছে এটো মই বাৰে বাৰে কৈছো ছাত্ৰ সমাজৰ যেতিয়া বিপদ হ'ব নিৰ্ভয়ে ভিক্টৰ আছে মাত মাতিব যিমান হাল্লা কৰিব লাগে কৰিব আৰু ডেমক্ৰেটিকলি কৰিব মই কিতাবা আপোনালোকে দেখিছে নেকি যে ছাত্ৰ সমাজক মাতি মই ধৰ্ণা কৰিছো নাই
আপুনি দেখিছে নেকি যে ছাত্ৰ সমাজক ব্যৱহাৰ কৰি ভিক্টৰ দাসে কিবা কৰিছে ভিক্টৰ দাসে অকলশৰে সদায় আহে কাৰণ ভিক্টৰ দাসৰ কাৰণে ছাত্ৰ সমাজ এখন বহুত জৰুৰী আজি মই বৰবাদ হৈ যাব পাৰো মোৰ ছাত্ৰ সমাজখন বৰবাদ হ'ব নালাগে মনোজ কি ক'বা ৰাইট কথা নাই মনোজৰ ওচৰলৈ মই আহিব বিচাৰিছো আগে পিছে আমি কিছুমান পৰীক্ষা নিযুক্তি সন্দৰ্ভত দেখিছো বহিৰাজ্যৰ প্ৰাৰ্থী আহি কিন্তু অসমত পৰীক্ষাটো দিয়ে আৰু চাকৰিও পায় চৰকাৰে প্ৰতিটো দল সংগঠনে কৈ আহিছে যে থলুৱাৰ 100% নিযুক্তি নিশ্চিত কৰিব লাগে এই ক্ষেত্ৰত চৰকাৰে কিয় গুৰুত্ব দিয়া নাই আমাৰ অসমতে ৰাজ্যখনত নিবনুৱা সমস্যা ইমান ভয়াৱহ এটা ৰূপ ধাৰণ কৰি আছে তাৰ পিছতো প্ৰতিটো বিভাগত 100% থলুৱা নিযুক্তিৰ ক্ষেত্ৰত কিয় আওকাণ কৰি থকা হৈছে চৰকাৰখনে মই ইয়াত কথা এটা কওঁ মই ইয়াৰ আগতে মই অইল ইণ্ডিয়া ৰিগত মই কাম কৰিছিলোঁ আৰু অইল ইণ্ডিয়া ৰিগত কাম কৰি থাকোঁতে মই কেইবাটাও এনেকুৱা দৃশ্য দেখিছিলোঁ য'ত অইল ইণ্ডিয়া ৰিগ এটা প্ৰাইভেট হেৰি হয় আৰু অইল ইণ্ডিয়াটো হৈ গ'ল আপোনাৰ চৰকাৰী আৰু বহুতবোৰ এনেকুৱা ডাঙৰ ডাঙৰ পোষ্টত বহুত বাহিৰাগতৰ মানুহ আহি কিনে তেওঁলোকে জেগা লৈছেহি সেয়া লাগিলে কেমিষ্টৰ পোষ্ট হওক বা ডাঙৰ ডাঙৰ পোষ্ট হওক তেওঁলোকে লৈছেহি জেগা আৰু এয়া এনেকুৱা নহয় যে এতিয়া হৈছে আগৰ পৰাও হৈ আছে কিন্তু কথাটো হ'ল যে কোনেও সিমান এটা গুৰুত্ব দিয়া নাছিল আজিও দিয়া নাই আৰু আজিও ইয়াৰ লগত পলিটিচাইজ হয় যে যোনটো বস্তু অসমীয়াৰ মান অভিমান স্বাভিমানৰ কথা আছে তাৰ লগত কেতিয়াও ৰাজনীতি হ'ব নালাগে আজি যদি অসমত কিবা এটা চাকৰি ওলায় তেনেহ'লে তাৰ অধিকাৰ আটাইতকৈ প্ৰথমে এজন অসমীয়া থলুৱা যুৱকৰ আছে সেই বাহিৰাগত বা গুজৰাট বা বিহাৰ বা উত্তৰ প্ৰদেশৰ পৰা আহি এজন মানুহে যদি ইয়াত পৰীক্ষা দিছে সি যদি উত্তীৰ্ণ হৈছে কিন্তু তথাপিও তাতকৈ বেছি অধিকাৰ আছে এজন অসমীয়া থলুৱা নাগৰিকৰ হয়তো সেই অসমীয়া ল'ৰাজনে বা অসমীয়া ছোৱালীজনে সিমানখিনি ফেচিলিটি পোৱা নাই পঢ়িবলৈ তথাপিও তেওঁ পঢ়িছে হয়তো বহুতে গাঁৱত আছে বা গাঁৱত এনেকুৱা পৰিৱেশ এতিয়া যেনেকৈ চাৰিওফালে আমি জানো পানীয়ে হৈ আছে বহুত ল'ৰা ছোৱালীয়ে পঢ়িবলৈ এতিয়া সুবিধা পোৱা নাই বহুতৰ ঘৰত পানী সোমাই গৈছে কেনেকৈ তেওঁলোকে পঢ়িব গতিকে এতিয়া কিছুমান বস্তু ডাইভাৰ্ট কৰিবৰ কাৰণে কিয়নো ল'ৰা ছোৱালী বোলে আকৌ বোলে যদি পানীৰ কথা উত্থাপন কৰে ছেপ্টেম্বৰত যদি এতিয়া পৰীক্ষাটো পাতো বুলি আমাক কৈছে এতিয়াও কেবিনেটৰ সিদ্ধান্তটো লোৱা নাই যে ছেপ্টেম্বৰত যে পাতিবই বুলি ফিক্স নহয় সেইকাৰণে মই কৈছো যে যিমানখিনি ল'ৰা ছোৱালী আছে যেতিয়ালৈকে তোমালোকে হাতত এডমিট কাৰ্ডখন নোপোৱা তেতিয়ালৈকে চিয়ৰ নহবা পঢ়ি থাকা কেৱল মাত্ৰ কাৰণ ক'বলৈ বেয়া শুনি কিন্তু মই তথাপিও এষাৰ কথা ক'ম যে আজিৰ চৰকাৰখনক বেলেগৰ কথা নকওঁ মই বিশ্বাস কৰিব নোৱাৰোঁ এনেকুৱা মানে কিছুমান এনেকুৱা জীৱনত দেখিছোঁ যে কেতিয়াবা আমাক প্ৰশ্ন কৰিলেও কিছুমান RTI কৰা যায় RTI ৰিপ্লাই পোৱা নাযায় বহুতবাৰ এনেকুৱা RTI কৰা যায় যেতিয়া ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰা যায় আজি অসমখনে কিমানখিনি ধাৰ লৈ আছে বাহিৰৰ পৰা কিমান মানুহে জানে কিমানজন অসমীয়া মানুহে জানে ষ্টাডি নকৰে প্ৰব্লেমটো হৈছে ষ্টাডি আজি অসমখনৰ ওপৰত হাজাৰ হাজাৰ কোটি টকা আৰু এইটো এনেকুৱা নহয় যে একেবাৰে 1947 চনৰ পৰা এইবোৰ ধাৰ আছে এইবোৰ ৰিচেণ্টলি ধাৰ লগোৱা গৈছে কিছুমান ধাৰ আছিলে এনেকুৱা নহয় যে আগতে ধাৰ নাছিলে এটা ৰিপৰ্টৰ অনুসৰি মই আপোনাক কৈছোঁ 2014 লৈকে আমাৰ ভাৰতবৰ্ষত ধাৰ যোনটো আছিলে সেইটো 50-55 কৰোৰৰ ওচৰা-ওচৰি আছিলে আজি যোনটো ধাৰ হৈছে সেইটো আপোনাৰ 150 পাৰ হৈ গৈছে চ' এইবোৰ বস্তু আমাৰ চকুত নপৰে কাৰণ এইবোৰ হাই লেভেল পলিটিক্স আৰু সাধাৰণ ৰাইজে যোনবোৰ দুখীয়া মানুহ তেওঁলোকে দুবেলা দুমুঠি খাব বিচাৰে ইমানবোৰ কথা ভাবি নাথাকে তেওঁলোকে যে ওপৰত কি চলি আছে ওপৰৰ নেতা মন্ত্ৰীবোৰে কি কৰি আছে চ' এইবোৰ নেতা মন্ত্ৰীৰো এটা দায়িত্ব যাতে দুখীয়া মানুহৰ কথা ভাবে কিন্তু যেনেকৈ কৈছিল এবাৰ আমাৰ ইলেকশ্যনৰ সময়তে যে চেণ্ডেল পিন্ধা মানুহ এজনেও প্লেইনত উঠিব পাৰিব সঁচাই পাৰিছে নে নাই পৰা নাজানো কিন্তু প্লেইনত উঠা বহুত জোতা পিন্ধি থকা মানুহে কিন্তু চাইকেললৈ আহিবলগীয়া হৈছে সময়ৰ অভাৱ যি মূল্য বৃদ্ধি হৈছে আৰু এটা প্ৰসংগ উল্লেখ কৰিব বিচাৰিছো আৰু এটা ইম্পৰ্টেণ্ট কথা ইয়াতে এইটো সময়ত অসম চৰকাৰৰ নিড আছিলে কিছুমান জাগাত মই নাম ল'ব বিচাৰিম মাজুলীয়ে কান্দিছে এতিয়া মাজুলীয়ে নিশ্চয়কৈ কান্দিছে এই সময়ছোৱাত মাজুলীয়ে ডিমাণ্ড কৰিছিলে যে তেওঁলোকৰ ওচৰত আমি থাকিম কিন্তু এই সময়ছোৱাত কিছুমান এনেকুৱা কণ্ট্ৰভাৰ্চিয়েল কথা কৈ কিনে গোটেই কথাবোৰ গোটেই বানপানীৰ যিটো ইছ্যু এই গোটেই বানপানীৰ ইছ্যুটো একচুৱেলি তলত পেলাবলৈ চেষ্টা কৰিছে নেকি মোৰ এটা প্ৰশ্ন দেই নিজক প্ৰশ্ন এইটো প্ৰশ্ন মই চৰকাৰক কৰা নাই সেই প্ৰশ্নটো মোৰ নিজক দ্বিতীয় আৰু এটা ইম্পৰ্টেণ্ট কথাটো যে আমি মানিছো যে নিযুক্তি দিব নতুন আৰু নতুন নিযুক্তি দেন why this VRS এই VRS বোৰ যে হৈ আছে why সিস্টেমত যদি পইচা আছে এইবোৰ VRS কিহৰ কাৰণে তো সেইটো এটা মোৰ সেকেন্ড প্ৰশ্ন এই ঘৰকিখনৰ কি অৱস্থা হ'ব যা হঠাতে এটা নোটিছ দিয়া হৈছে যে VRS তেওঁলোকক এটা মাসুল দিয়া হ'ব মই জানো মই খবৰ পোৱাত তেওঁলোকক 12-15 লাখ টকা এটা কিবা দিব দি কিনে তেওঁলোকক VRS দিব কিন্তু এই 12-15 লাখ টকা দি চলিব পাৰিবনে আজিৰ এই যুগটো ডাঙৰ প্ৰশ্ন বুজিছো
আৰু এটা প্ৰসংগ চৰকাৰে কৈ আছে যে শিক্ষা ব্যৱস্থাৰ কিবা আমূল পৰিৱৰ্তন কৰিছে উন্নয়ন হৈছে কিন্তু আপুনি যদি বিহাৰ বা অন্য ৰাজ্যত চাই UPSC বা SSCৰ কাৰণে যি এটা পৰিৱেশ গঢ়ি তুলিছে ক্লাছ 12ৰ পৰা আপুনি সেই পৰিৱেশটো কিন্তু আজিলৈকে অসমত কৰিব পৰা নাই চৰকাৰখন চূড়ান্ত ৰূপে পূৰ্বৰ চৰকাৰৰ গাতো দুখ আছে বৰ্তমান চৰকাৰখনে কিন্তু তেনে এটা পৰিৱেশ সৃষ্টি কৰিব পৰা নাই একদম ক্লিয়াৰ কাট এটা বিজনেছৰ মই মডেল কৈ আছো আজিৰ এডুকেশ্যনটোক লৈ বিজনেছ কৰা হৈছে নে নিশ্চয়কৈ হৈছে আজি কেইটা অসমীয়া কোচিং ইনষ্টিটিউট ইয়াতে সাৰ্ভাইভ কৰিছে এটাও কৰা নাই কিন্তু আজি এলএনৰ দৰে ইনষ্টিটিউট SPMৰ দৰে ইনষ্টিটিউট বহিৰাজ্যৰ ইনষ্টিটিউটে কিন্তু ইয়াতে সাৰ্ভাইভ কৰিছে কোটি কোটি টকা কামাইছে আৰু তাতে যদি কোনোবা ৰো বলাৰীৰ হাত নাথাকিলে হয় ইমান সাহস এটা বহিৰাজ্যৰ কোম্পানীয়ে কৰিব নোৱাৰিলে কথাটো বুজি পাইছে সিস্টেমত চেঞ্জ আনিছে কি চেঞ্জ আনিছে মূৰ্খ ক্ৰিয়েট কৰি আছে কিছুমান ক্লাছ 10ৰ বাচ্চা এটাই MCQ পৰীক্ষা দিব হা ক্লাছ 10ৰ বাচ্চাটো MCQ পৰীক্ষা দি কিনে হি শিকিব কি হিটো একো গমেই নাপাব হি এনে বলে কি ইন পিন চাপটি পিন ইন পিন নাও খেলনা है तो खेलो वरना गेट आउट পঢ়ি পৰীক্ষাটো দি আহিব হয় নহয় কাৰণ ক্লাছ 10ৰ কোৱালিটি এটা মেন্টালিটিটো আহিটো আমি ক্লাছ 10ত থাকোতে আমি এইবিলাক কৰিছো বলে জিগ জ্যাগ জিগ কবি ওপৰ কবি নিচে পঢ়ি কিনে হিটো আনসাৰ কৰি থৈ আহিব হয় নহয় তো মেইন কাহিনীবোৰ এনেকুৱা ধৰণৰ যে এটা প্ৰজন্ম আগৰ দৰে কি ইলিটাৰেট বনাবলৈ চেষ্টা কৰি আছে পঙ্গু কৰিবলৈ একচুয়ালি চেষ্টা কৰি আছে ইমানেই চেঞ্জ আনিছে যে আহিব লগা প্ৰজন্মই হিষ্ট্ৰী কি বস্তু গম নাপাব কাৰণ আধাতকে বেছি চেপ্টাৰে গুছাই দিছে মন গৈছে চেপ্টাৰ উৰাই দিছো বলে কি আজ মেৰে কো সপনা আয়া তো হিষ্ট্ৰী আধাটো গমে নাপালে আৰু যিটো বস্তু আধা নাই তাৰ কোনো কানেকচনে নাই বস্তুটো বুজি পাইছে আৰু ঘোষণাবিলাক একমাত্ৰ এনেকুৱা লাগে যেন চমক সৃষ্টিৰ কাৰণে কৈছে কম্পিউটাৰ টিচাৰ দিছিল আপুনি নিশ্চয় গম পায় কিন্তু অসমৰ কেইখন স্কুলত বা বিদ্যালয়ত আজিৰ দিনটোত কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি আছে টিচাৰ দিছে কম্পিউটাৰ নাই নহয় ইম্পৰ্টেন্ট প্ৰবলেমটো হৈছে কম্পিউটাৰ টিচাৰ আছে কম্পিউটাৰ নাই কিতাপ পঢ়া তাতে কাৰেন্ট নাই তাতে বানপানীত ইমানখিনি বুকা খচি যাই কিনে তাতে কম্পিউটাৰটো লগাই নিজে মৰিবলে নাই নহয় কথাটো বুজা নাই আৰু তাতে ইনভাৰ্টাৰ নাই শিক্ষা ক্ষেত্ৰত এপ দিছে সদায় এটেন্ডেন্স দিব লাগে কিন্তু ইন্টাৰনেট নোহোৱা স্কুল বহুত আছে আৰে ইন্টাৰনেট তোমাৰ মুধা নোহোৱা স্কুল বহুত আছে ইন্টাৰনেটৰ কথা কত কৈ আছা তুমি মুধা নাই স্কুলৰ এনেকে ৰ'দ পৰে কিছুমান বৰষুণ দিলে লৰা এনেকে চৰিয়া দি বৰষুণ ধৰিব লাগে বেলেগ নক মৌ চাকৰি কৰিছিল কিছুমান জায়গা গম পোৱা চাগে গম পাইছো ঠিক আছে তো এইটো প্ৰকৃত সত্য ঠিক আছে মুধাত ফুটা হৈছে লেট্ৰিন নাই বস্তুটো বুজি পাইছা আৰু যেতিয়া এনে ধৰণৰ কিবা বিতৰ্কৰ সৃষ্টি হয় শিক্ষাক লৈ পেলাই শিক্ষা মন্ত্ৰী গৰাকী সদায় কিন্তু হাত সাৰি যায় তেওঁ গায় ৰাজি তেওঁ একো গমেই নাপায় শিক্ষা মন্ত্ৰী একো গম নাপায় মানে শিক্ষা মন্ত্ৰী একচুয়ালি আমি দেখিছো তেওঁ সদনতো কেতিয়াবা টোপনি মাৰে ঠিক আছে তো তেওঁ চাগে অকমান টোপনিতে থাকে যেহেতু তেওঁ গম নাপাব পাৰে ঠিক আছে আমি সদনতো কিছুমান ভিজুৱেল দেখিছো মই কোৱা নাই এইটো মই নিউজত দেখা ভিজুৱেল ফটককে কেতিয়াবা টোপনি আহে যাৰ বয়সো হৈছে তো সেই হিচাপে হ'ব পাৰে অকমান প্ৰবলেম এতিয়া মানে ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাক এটা প্ৰশ্ন কৰিব বিচাৰিছো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যদিহে নিজকে প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰত কোন কেটা দিশ গুৰুত্ব দিব লাগে আচলতে মেইন কথা হৈছে এটা মাষ্টাৰ এটা প্ল্যান থাকিব লাগিব ফাৰ্স্টত স্ট্ৰ্যাটেজি বুলি যেটো কোৱা হয় ঠিক আছে তো মাষ্টাৰ স্ট্ৰ্যাটেজিটো কি যে উই হ্যাভ টু ষ্টাডি দ্য সিলেবাস ভেৰি প্ৰপাৰলি এতিয়া মই যদি আজি আপোনাৰ এসএসসি সিজিএল বা ইউপিএসসি বা এপিএসসি ৰ কাৰণে মই যদি প্ৰস্তুতি চলাও মই ডেফিনেটলি কি মই তাৰে লোৱাৰ গ্ৰেড যিমান এক্সামস থাকিব মই সব পাস কৰিম মানে কনসিডাৰিং লাইক গ্ৰেড 3 গ্ৰেড 4 বা যিখিনি আমাৰ অল ডিপাৰ্টমেন্ট এক্সামিনেশন কাৰণ আল্টিমেট সিলেবাস খন বহুত ইম্পৰ্টেন্ট বস্তু ইয়াতে আপোনাৰ জিকে ৰিজনিং ম্যাথছ ইংলিশ কারেন্ট অ্যাফেয়ার্স এই পাঁচটাই বস্তু আছে ইয়াত বাহিৰে একো নাই জিকেৰ ভিতৰত আকৌ যদি আমি বাইফাৰ্কেট কৰিবলৈ যাওঁ আমাৰ আছে হিষ্ট্ৰী পলিটি ইকনমি জিওগ্ৰাফি এনভায়ৰনমেন্ট ইকোলজি সায়েন্স এন্ড টেক তাৰ পিছত আপোনাৰ আৰ্ট এন্ড কালচাৰ এইখিনি বস্তু থাকিব আকৌ আপোনাৰ কারেন্ট অ্যাফেয়ার্সত গুটেইখিনি কারেন্টৰ বস্তু ৰিজনিংত আকৌ তিনিটা সেকশন থাকে এটা আছে আপোনাৰ লজিক্যাল ৰিজনিং এটা আছে এনালাইটিক্যাল ৰিজনিং এটা আছে ভাৰ্বাল এটা নন ভাৰ্বাল তাৰ পিছত ম্যাথছত আমাৰ দুটা ভাগ থাকে এৰিথমেটিক এন্ড এডভান্সড তো
তো এই গোটেইখিনি প্ৰিপাৰেশ্যনৰ কাৰণে বাচ্চা এটাক প্ৰায় এবছৰ সময় লাগে প্ৰপাৰলি এবছৰ এটা টাইম লাগে যদি সি মানে একদম দৃঢ়ভাৱে প্ৰিপাৰেশ্যন কৰে বোলে ঘৰত সোমাই প্ৰপাৰলি এটা এবছৰ নিজকে ডেডিকেটেডলি কৰে এণ্ড ওৱান্স দিছ ষ্টুডেণ্টছ applies or like prepares for this kind of examination he can clear any examination কথাটো বুজি পাইছে আৰু সেই কাৰণে মোৰ যোনটো মাষ্টাৰ কোৰ্স অল ওভাৰ অসম যেটো মানে ভিক্টৰ সেনাই মানে পঢ়ে সেই মাষ্টাৰ কোৰ্সটো অকল 250 টকা কথাটো বুজি পাইছে নে আজিৰ ডেটত যে ভিক্টৰ দাসে কয় যে ভিক্টৰ দাসৰ ষ্টুডেন্ট সবতকে হাইয়েষ্ট কিয় সিলেক্ট হয় মই কবলৈ লাজ নকৰো যেহেতুকে মোৰ মাসুলটো বহুত কম এটা ঠেলালা এটা ৰিক্সালা এটা মোমো মোৰ ইমানখিনি ষ্টুডেন্ট আছে যোনে টটো চলাই কি মোৰ মাসুলটো দি কিনে পঢ়িব পাৰিছে তো সেই হিচাপে যেহেতুকে ষ্টুডেন্ট বেছি সিলেকশনও বেছি থাকে নো ডাউট অন দ্যাট এতিয়া বাচ্চাটো প্ৰিপেয়াৰ কৰাৰ ওপৰত ষ্ট্ৰেটেজি আছে যেনেকে এটা টটো চালকক তাক কিটো ষ্ট্ৰেটেজিক মই লৈ যাম কিন্তু দিনটো টটো চলাব গধূলি অলপমান মালু খাই দিব পাৰে হয় না কিন্তু তাক খাৰা কৰি ৰাখিব পাৰিব লাগিব যেটো পৰীক্ষাটো পাছ কৰিব লাগিব বহুত দিন হাজিৰা কৰা লৰা আছে বহুত ৰং মিস্ত্রি বহুত আপোনাৰ জুগালি বহুত আপোনাৰ সাইকেল মেকানিক বহুত আপোনাৰ মেকানিকেও মোটাত কাম কৰি আছে পঢ়ি আছে যিবিলাক মানে কি তেওঁলোকৰ সেই ডেডিকেশন লেভেলটো ক্ৰিয়েট কৰিব পাৰিব যে ভিতৰটা আপোনাৰ তাত পঢ়িলে আমি বুজি পাওঁ আৰু সেই সাবজেক্টটো বুজি পাব লাগে তো আল্টিমেট কথাটো হৈছে যে কি দে হ্যাভ টু আন্ডাৰষ্টেণ্ড আৰু সেই মেইন মাষ্টাৰ যোনটো আপোনালোকৰ প্ল্যান মাষ্টাৰ প্ল্যানটোত বাহিৰে কোনে আকো সুধিব নোৱাৰে আৰু হেতু কাৰণে ভিক্টৰ আছে হাঁহি মুখে কয় যে মোৰ বাহিৰে কোৱেশ্চন সুধিব তো কিছুমান এনেকুৱা আছে যে ফ্লিপকাৰ্টত কাম কৰে ডেলিভাৰী বয় আছে গোটেই দিনটো কান্ধত ইমান ওজন লৈ কিনে তেওঁলোকে কাম কৰে আৰু তথাপিও কিন্তু ঘৰলৈ গৈ দুঘণ্টা কিন্তু কিতাপখন পঢ়ে তেওঁলোকে কিহৰ কাৰণে পঢ়ি আছে যাতে এটা নিজৰ লাইফটো নিজৰ ফ্যামিলিটোক যাতে সিকিউৰিটি এটা দিব পাৰে এটা চাকৰিৰ পৰা তো হেতুৰ লগত খেলা কৰিব নালাগে যিকোনো চৰকাৰে হওক ইয়াত কোনো বিজেপিক বেয়া পোৱা কংগ্ৰেছক লৈ প্ৰশ্ন কৰাৰ লগত ইয়াত যিকোনো চৰকাৰ XYZ এনি চৰকাৰ বিজেপি কংগ্ৰেছ এজিপি এজেপি বলে নহয় বলে কি কিবা আমাৰ যে বদৰুদ্দিন আঙ্কুলৰ কিবা এটা আছে নহয় নামে নোৱা এআইবি এইটো নাম নোৱা গল পাহৰি গলো একাৰণে তো সেই আঙ্কুলৰ আছে যেটো তো এনি XYZ যি কিনো হ'ব পাৰে ঠিক আছে তো মেটাৰ নকৰে আমাৰ হৈছে সিস্টেমটো ভাল হ'ব লাগে বাচ্চাৰ জীৱনৰ লগত খেলিব লাগে কোনো চৰকাৰৰ একো অধিকাৰ নাই উঠি অহা প্ৰজন্মটোৰ জীৱনৰ লগত হেতালি খেলা ঠিক আছে আৰু কথা পাতিম কিন্তু তাৰ পূৰ্বে ল'ব লাগিব সমু বাণিজ্যিক বিৰতি আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানে নে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানে নে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গল মাজনী মোক ক্ষমা কৰিবা শিক্ষা লৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব ৰঙাপাৰা বাসীৰ বাবে সুখবৰ
আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো আপুনি চাইছে এনিভাৰত 24 বিশেষ আৰু আজি তিনিজনকৈ অতিথি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে সেয়া সকলোৱে গম পাইছে বিৰতিৰ পাছতে ভিক্টৰ দাস ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কথা পাতি আছিলো বিৰতিৰ পূৰ্বে আপুনি যথেষ্টখিনি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে কেনেকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব লাগে না বাচ্চা এটাক মই এই কথাটোৱে কম যিকোনো এটা বাচ্চাই যদি পৰীক্ষা দিব বিচাৰে একদম মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব ফাৰ্ষ্ট
সি ল'ৰাজনে শাৰীৰিক আৰু মানসিকভাৱে প্ৰিপেয়াৰ হৈ ল'ব লাগিব যে আমকো কৰনা হে মই যিকোনো এটা কাম যেতিয়া কৰোঁ মোক চাগে দেখিছে সকলোৱে দেখিছে যিমানখিনি মোৰ ছাত্ৰ সিহঁতেতো জানে বিক্টৰ দাসক বহুত চেষ্টা কৰিছে শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল কৰিবৰ কাৰণে মোক 9 দিন কাষ্টডিত ৰখা হৈছিল সেইটো হ'ল মোৰ শাৰীৰিক আৰু মানসিক টৰ্চাৰ এটা তাৰে পিছত মোৰ কণমানিজনীক মোৰ জীৱনৰ পৰা কাঢ়ি লৈ যোৱা হ'ল ঠিক আছে সেইটো হ'ল আকৌ এটা মানসিক টৰ্চাৰ ঘণ্টা খাতিৰে নকৰোঁ মই তাৰে নকৰে মোৰ কৰিবলগীয়া মোৰ কৰণীয়খিনি মই কৰিম মোৰ যিটো কৰণীয় মই কৰি যাম বাকী ওপৰৱালা আছে বুলি এটা বিশ্বাস আছে সকলোৰে আছে আৰু কৰ্মৰ ফল পাবই সি যোনেই নহওক আৰু আমি সেইটো দেখি আহিছোঁ আৰু সেইটো আমাৰ বিশ্বাস আৰু বিশ্বাসেই মিলাই হৰি ঠিক আছে এতিয়া মোৰ ওচৰত মোক এতিয়া অসমবাসী ৰাইজে 70% পগলা মাষ্টৰ বুলি জানে কিন্তু 90% মোৰে ষ্টুডেণ্ট মানে 20% ভালো আছে যোনে পগলা বুলি নাভাবে 70% পগলা যোনে ভাবে সিহঁতেও মোৰ ষ্টুডেণ্টে হয় এই 20% মোৰে ষ্টুডেণ্ট তো আল্টিমেট কথাটো কি যে যিখিনি ষ্টুডেণ্টে মোৰ তাত পঢ়িছে মই সিহঁতক ভিতৰৰ পৰা এটা বস্তুৱে কওঁ যে মোৰ তাত আহিছ এটা বস্তু মাথাত সোমাবি যে কৰনা হে চাহে जो भी हो जाए बहुत स्टूडेंट থাকে যাৰ ফ্যামিলি প্রবলেমস বহুত থাকে বহুত স্টুডেন্ট থাকে যোনে বিবাহিত বহুত স্টুডেন্ট এনেকুৱা আছে যোনে ফিনান্সিয়ালি উইক বহুত এনেকুৱা স্টুডেন্ট আছে যাৰ প্ৰস্তুতিৰ মাজত নিজৰ দেউতাক বা মাকক হেৰুৱাব লাগে হয় সেনেকুৱা ষ্টুডেন্টে অকল মোক ফোন কৰে আধা ঘণ্টা কথা পাতে আৰু যেতিয়া বাচ্চাটো কয় ন ভিক্টৰ দা এনেকুৱা কেছ মই সময় দিও পাৰি মই চাগে এনেকুৱা এজন মাষ্টৰ অসমত যোনে ৰাতি দুটাটো বাচ্চাৰ লগত কথা পাতো মই তিনটাটো বাচ্চাৰ লগত মই কথা পাতো যদি কি বিপদত আছে আৰু অসমৰ ৰাইজে নিজ চকু দি দেখিছে প্ৰত্যেকবাৰ দেখিছে যেতিয়াই মোৰ বাচ্চা কোনোবা এটা প্ৰবলেমত পৰিছে কাৰোবাক ব্লাডৰ দৰকাৰ হৈছে কিবা হৈছে মই ইয়াতে থাকি হলে মই যেনেকৈ পাৰো মই ব্লাড মেনেজ কৰি দিও সিদিনাও জিএনআৰসি ব্লাড দৰকাৰ হৈছিল 4 ইউনিট মই দিবলৈ চেষ্টা কৰিছো ইয়াৰে আগতেও ডিব্ৰুগড়ত ইয়াৰে আগত নেমকেয়াৰ জিএমসি কোনো সুবিধা নহয় আৰু মই এটুকুলৈ গৌৰৱ নকৰো যে মই কিবা এটা কৰি দিব পাৰিছো কাৰণ মই জীৱনত এটাই বস্তু বিশ্বাস কৰিছো মোৰ পাপাই মোক এটাই বস্তু শিকাই দিছিল মোৰ পাপাই মোক শিকাই গৈছিল যে কি হিন্দু মুছলিম শিখ ইসাই এই সকলো ধৰ্মতকৈ ওপৰত যদি এটা ধৰ্ম আছে সেই হৈছে মানৱ ধৰ্ম আৰু যিয়ে মানৱ ধৰ্ম কৰিব পাৰিব যিয়ে মানৱক সেৱা কৰিব পাৰিব তাকহে ৰাইজে মনত ৰাখিব বাকি যোনে মানৱ ধৰ্মৰ নামত মানুহক ঠগি খাব তাক কিন্তু মানুহে এদিন নহয় এদিন পাহৰি যাব আজি প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ কথা মই ক'বলৈ বিচাৰিম কোনে কোনে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াক মনত ৰাখিছে আজি প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া কিন্তু তেওঁৰ শৰীৰ ইমান ঠিক নহয় কিন্তু আজি কেইটাই তেওঁৰ খবৰ ল'বলৈ গৈছে তো মানৱ সেৱাই হৈছে আপোনাৰ পৰম ধৰ্ম আৰু সেই ধৰ্ম যদি আমাৰ ছাত্ৰ সমাজক মই এজন শিক্ষক হিচাপে শিকাব নোৱাৰো তেনেহ'লে মই ধিক্কাৰ দিওঁ নিজৰ ওপৰত যে সিহঁতক মই একচুৱেল ধৰ্মটোৱে শিকাব নোৱাৰিলো rather than teaching them secularism and telling them Hindu, Muslim, Sikh, Isai বেলেগ বেলেগ বুলি মনোযোগ কি ক'ব বিচাৰে মই এটোৱে কওঁ যে ক্ষমতাক লৈ কোনেও কেতিয়াও অহংকাৰ কৰিব নাপায় সেইটো ভুল কথা কাৰণ ক্ষমতা এটা এনেকুৱা বস্তু মই এটা এনেকুৱা শব্দ ব্যৱহাৰ কৰোঁ তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ যদি কিবা হেৰি হয় ক্ষমতা এটা এনেকুৱা বস্তু এটা চৰিত্ৰহীন নাৰীৰ নিচিনা যে আজি ইয়াৰ ওচৰত আছে কাইলৈ তাৰ ওচৰত আছে গতিকে ক্ষমতাক লৈ কেতিয়াও অহংকাৰ কৰিব নাপায় আৰু ক্ষমতাক কেতিয়াও দুৰ্ব্যৱহাৰ কৰি কিনে উঠি অহা প্ৰজন্মটোক চেষ্টা কৰিব নালাগে যে বন্ধু হাতে কান্ধত বন্দুক থৈ কিনে চলাব নালাগে কেতিয়াও সেইটো এটা বেয়া কথা কিয়নো আমিও কাৰণ দেশৰ প্ৰজন্ম উঠি অহা প্ৰজন্মটোৱে দেশৰ ভৱিষ্যত হয় আজি কোনো নেতা মন্ত্ৰী দেশৰ ভৱিষ্যত নহয় তেওঁলোক বৰ্তমান হয় দেশৰ ভৱিষ্যত হৈছে দেশৰ উঠি অহা প্ৰজন্মবোৰ আৰু এই প্ৰজন্মবোৰে যদি কাইলৈ উঠি আহি যদি তেওঁলোকে নিজৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰে তেনেহ'লে আমি নিজকে প্ৰশ্ন কৰিব লাগে যে আমি কি কৰিলোঁ আমাৰ সময়ত সেই বস্তুটো ইম্পৰ্টেণ্ট আৰু শিক্ষা আচলতে গোটেই জাতিটোৰ মেৰুদণ্ড স্বৰূপ যদি শিক্ষা ব্যৱস্থাটোৱে এখন ৰাজ্যৰ ভাল নহয় তেনেহ'লে গোটেই মেৰুদণ্ডহীন হৈ যায় গোটেই ৰাজ্যখনে এতিয়া জোৎস্না শইকীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ যিহেতু আপুনি প্ৰস্তুতি চলাই আছে মানে এতিয়া যদি মই ক'বলৈ যাওঁ মোৰ লগৰ ছোৱালী এজনীয়ে জাষ্ট এতিয়াতো আপোনালোকে দেখিছে চাকৰি কি অৱস্থা হৈছে চাকৰি গভৰ্ণমেণ্ট চাকৰি পাম নাপাম আনকি প্ৰাইভেট চাকৰি পাম নাপাম তাৰো কোনো মানে এতিয়া গ্যাৰান্টি নাই গতিকে মানে এজ এ টেম্পৰেৰীকে তাৰমানে মোৰ লগৰ এজনী এখন স্কুলত সোমাইছে গভৰ্ণমেণ্ট স্কুল হয় এখন সোমালে এনে টেম্পৰেৰীকে ৰাখিছে হিন্দী টিচাৰ হিচাপে গতিকে কিয়নো হিন্দী টিচাৰ বহুত কম পোৱা যায় গতিকে তেওঁক ৰাখিছিলে তাইক তো
তাই এখন গভৰ্ণমেণ্ট স্কুলত মানে টিচাৰবিলাকে তাইক আহি পেলাই সোধে যে এইটো স্পেলিং এইটো ৱৰ্ডৰ স্পেলিং কি হয় এইটো ৱৰ্ডৰ মানে কেনেকৈ লিখিম কি হয় কেনেকৈ কি কৰিম মানে একদম ইজি ৱৰ্ড কিবা প্লিজ বা ইম্পৰ্টেণ্ট সেনেকুৱা ৱৰ্ডবিলাকো তাৰমানে ভুল হয় গতিকে মই স্কুলখনৰ নাম বা সেয়া ক'বলৈ নাযাওঁ গতিকে কিন্তু যদি সেইটো অৱস্থা থাকে যদি টিচাৰেই যদি নাজানে যে স্পেলিংটো কি হয় তো ষ্টুডেণ্টক কি শিকাব ষ্টুডেণ্টকোতো ভুলেই শিকাব আৰু সেইখন ডাঙৰ স্কুল নহয় প্ৰাইমেৰী স্কুল হয় গতিকে মানে তাতে প্ৰাইমেৰী স্কুল যেতিয়া সৰু বাচ্চাবিলাক থাকিব আৰু সৰুতে যদি তেখেতসকলক ভুলটো শিকোৱা হয় ডাঙৰ হৈও সেই ভুলটোৱে তেখেতে শিকিব গতিকে আমি দেখিছোঁ যে এতিয়া স্কুলবিলাক ৰিন'ভেশ্যন কৰিছে আৰু ধুনীয়া ধুনীয়া কৰিছে বাহিৰৰ পৰা দেখাত বহুত ধুনীয়া কৰিছে এতিয়া যিমানবোৰ স্কুল দেখোঁ ডেভেলপমেণ্টৰ নামত বাহিৰৰ পৰা বহুত ধুনীয়াকৈ গেট বনাইছে বা যিবিলাক বিল্ডিংবিলাক ৰিপেয়াৰ কৰিছে কিন্তু মোৰ মতে গেট বা বিল্ডিং ৰিপেয়াৰ কৰাতকৈ যোনবিলাক টিচাৰ আছে সেইখিনি ভালকৈ ৰিপেয়াৰ কৰিলে ভাল হয় নেকি তেওঁলোকক যে তেওঁলোকে যাতে ভালকৈ ষ্টুডেণ্টখিনিক ক'ব পাৰে শিকাব পাৰে বুজাব পাৰে এটা যিটো শিকায় লাগিলে চৰকাৰী স্কুল হওক বা প্ৰাইভেট স্কুল হওক প্ৰাইভেট স্কুলবিলাকতো ভালকৈ শিকায় প্ৰব্লেমটো হৈ আছে গভৰ্ণমেণ্ট স্কুলত আৰু গভৰ্ণমেণ্ট স্কুল বাহিৰৰ পৰা দেখা কৰি লাভ নাই যেনেকৈ কয় যে বাহিৰৰ পৰা দেখা ধুনীয়াটো একো কাম নাই ভিতৰৰ ধুনীয়াটো ইম্পৰ্টেণ্ট হয় গতিকে স্কুলবিলাক আমি বাহিৰৰ পৰা ধুনীয়া কৰাতকৈ ভিতৰৰ পৰা টিচাৰখিনি ইম্প্ৰুভমেণ্ট কৰাটো ভাল হয় সেইটো টিচাৰখিনিৰ গাতো দুখ নাই সেইটো আমি গভৰ্ণমেণ্টে সেইটোৰ ওপৰত চাব লাগে আৰু লগতে আৰু এটা ক'ব যে মই টিউশ্যন কৰোঁ তো তাতে টিউশ্যন কৰোঁতে মই ষ্টুডেণ্টক শিকাই আছিলোঁ মানে লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ ওপৰত তাতে পঞ্চায়ত আৰু মিউনিচিপাল এইবিলাক শিকাই আছিল তো ষ্টুডেণ্টে মোক কুৱেশ্যন সুধিলে যে গভৰ্ণমেণ্টে কৰে কি মিনিষ্টাৰ্ছবিলাকৰ কাম কি বা সুধিলে যে প্ৰধানমন্ত্ৰীয়ে কি কৰে মানে সিহঁতে হিন্দী মিডিয়ামৰ হয় তো जैसे प्रधानमंत्री क्या करते हैं मैं तो जब भी देखती हूँ वो बाहर घूमता ही रहता है तो उसका काम क्या है वो क्या करता है तो মানে এনেকুৱা এটা মানে যিটো কুৱেশ্যন একচুৱেলি ডাঙৰৰ মনত আহিব লাগিছিল সেইটো বাচ্চাটোৰ মনত আহিছে জাষ্ট ক্লাছ 4ত পঢ়ে তো সি সুধিছে যে গভৰ্ণমেণ্টে কৰি কি আছে কাৰণ তাৰ বিল্ডিঙৰ তলত পানী হয় তো সি মোক সুধিলে মিউনিচিপালিটিৰ কাম যদি এইটো হয় আমাৰ ৰাস্তাত দেখোন পানী হৈ আছে তো মই সেইটো এনচাৰ কি ক'ম যে গভৰ্ণমেণ্টে কি কৰিছে ক'বলৈ মোৰ তাত অপশ্যন নাই যে এতিয়া মই তাক ক'ব লাগিব যে কাম কৰি আছে ময়ো সেনেকৈ ক'লোঁ যে প্ৰধানমন্ত্ৰী বাহিৰত গৈছে তো বাহিৰৰ ডেভেলপমেণ্টবোৰ চাই ইণ্ডিয়াত ডেভেলপমেণ্ট কৰিব সেইকাৰণে বাহিৰত ফুৰি আছে কিন্তু একচুৱেলি এনচাৰটো মোৰ সেইটো হ'ব নালাগিছিল কিন্তু তাক এতিয়া মই ক'ম কি যে সি মোক সুধিছে যে কৰে কি वो तो हमेशा बाहर ही घूमता रहता है उसका काम क्या है उसका मतलब वो क्या काम करता है उसका कुछ तो और मैं करते हुए देखता नहीं हूँ जब भी देखता हूँ वो बाहर ही रहता है তো সেইটো কথা হৈ যায় গতিকে এটা ভাইৰেলো হৈছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে এটা ভাইৰেল হৈছিলে সৰু কণমানি ছোৱালী এজনীয়ে নিউজত আহিছিলে কোনটো নিউজে কৰিছিলে মোৰ মনত নাই বাৰু সৰু কণমানি ছোৱালী এজনীয়ে গৈ কিনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছিলে যে আমাৰ ৰাস্তাটো বনাই দিবচোন তাত বৰ হেৰি হয় পানী হয় আমাৰ হেৰি কিন্তু কথাটো হ'ল সেই কণমানি ছোৱালীজনী 5 বছৰ 6 বছৰ বা 10 বছৰ কথাটো হ'ল যেতিয়া সেই ছোৱালীজনী 20 বছৰ 22 বছৰ 25 বছৰ হ'ব কিন্তু তাইৰ মনত সেইটো কথা নাহে যে মই মন্ত্ৰী এজনক ৰাস্তাটো বনাবলৈ ক'ম তাই তেতিয়া এইটোৱে কথা ক'ব যে ছাৰ এটা সেলফি ল'ব পাৰোঁ নেকি আপোনাৰ লগত সেই বস্তুটো আমি শুধৰাব লাগিব আৰু এটা প্ৰসংগ এইখিনিতে উল্লেখ কৰিছোঁ গভৰ্ণমেণ্ট স্কুলবিলাকৰ যি শিক্ষা ব্যৱস্থা আছে আদৰ্শ বিদ্যালয় গঠন কৰিছে কিন্তু ক'ৰবাত সেই শিক্ষাৰ মানদণ্ডটো ব্যক্তিগত খণ্ডৰ যিবিলাক বিদ্যালয় আছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত ফেৰ মাৰিব পৰা হৈছে নেকি ক'ৰবাত বৰ্তমান ব্যক্তিগত শিক্ষা স্কুলৰ কথা কোৱাৰ লগে লগে হাঁহি দিব মন গৈছে যেটো বুজাই বুজিছে কিয় হাঁহিছোঁ গম পাইছোঁ ঠিক আছে ক'বলৈ মন নগ'ল মানে কৈ আছোঁ তেতিয়াৰ পৰাই বুজাই বুজিছে কিয় হাঁহিছোঁ ব্যক্তিগত শিক্ষাৰ ওপৰত 1.5 লাখ 2 লাখ টকা দি এডমিশ্যন ল'ব লাগে আৰু ফ্ৰী এডুকেশ্যন ৰাইট টু এডুকেশ্যন এফালে ফ্ৰী এডুকেশ্যনৰ কথা কয় কালি নে পৰহি কলেজবিলাকৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলক ধমকি দিছে কঠোৰ সকিয়নি দিছে কিয় 600 টকাকৈ লোৱা হৈছে আনফালে ব্যক্তিগত বিদ্যালয়সমূহ কিন্তু চলি আছে উন্মুক্তভাৱে এক্স্যাক্টলি মোৰ মানে এইবিলাক ক্ষেত্ৰত একচুৱেলি এই মানে মই জুবিনদাক ভাল পাওঁ অন্তৰেদি ভাল পাওঁ এই ইয়াতে মানে এইটো বস্তুৱে ক'বলৈ গ'লে যে মন্ত্ৰী এমএলএ চব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ তো
পৰিৱৰ্তন হৈ আছে আমি পৰিৱৰ্তন দেখি আছো কিন্তু ৰাইজৰ হকত হৈছে নে না হেতু এটা প্ৰশ্নবোধক চিহ্ন আৰু জুবিন দাই কথা এটা কৈছে যে পৰিৱৰ্তন শব্দটো শুনিবলে ভাল কিন্তু হৈছে এটো নকওঁ আৰু কেমেৰা সন্মুখত নকওঁ আৰু ঠিক আছে গতিকে সময় খুব কম আছে সামৰিম অহাৰ কাৰণে প্ৰথমতে মই ধন্যবাদ দিছো আপোনালোকক শেষত কি ক'ব নাই শেষত এটাই কথা কম ছাত্ৰ সমাজে যেতিয়াই বিচাৰিব ভিক্টৰ দাসে চন্দালটোক ধৰিব নিৰ্ভয়ে ধৰিব আৰু এতিয়া মোৰ লগত মই অকলে নাই আগতে ভিক্টৰ দাসে অকমান কৈছিলে যে কি শেৰ अकेला आता है এতিয়া লাইক নিজে আহিম বুলি কৈছে যেহেতু মনোজ বৰ্মনকটো এৰি যাব নোৱাৰিম তো এবাৰ মানে কি शेर ने शेर पैदा किया है বুলি কম ঠিক আছে আৰু ভিক্টৰ সেনা चाहिए অসমত এনেকুৱা এটা সিস্টেম হ'ব লাগে যত কি কোনো পলিটিক্স নোহোৱাকৈ ঘৰত বহি আমি সিস্টেমটোৰ লগত যাতে আমি সিস্টেমক যাতে প্ৰশ্ন সুধিব পাৰো আমি যাতে নিৰ্ভয়ে প্ৰশ্ন সুধিব পাৰো আমি ঘৰত বহি যাতে আমি এটা এনেকুৱা প্লেটফৰ্ম পাও যোনটো আনবায়াসড যোনে পইচা নলয় যোনে কোনো এডভাৰটাইজমেন্ট নকৰে এণ্ড যোনে প্ৰপাৰলি আমাৰ ছাত্ৰ সমাজৰ যিখিনি উত্থাপন কৰিবলগীয়া প্ৰশ্ন এই প্ৰশ্নখিনি যাতে তেওঁলোকে উত্থাপন কৰে एंड ये वस्तु के जाते सुधिब पारे तो एक विक्टर सेना का जरूरत है जो एक नॉन पॉलिटिकल सेना होगा जो एक एडुकेटेड सेना होगा जो सिस्टम में घुसेगा और सिस्टम में घुस के सिस्टम के साथ सिस्टम की अच्छाई के लिए सिस्टम के साथ काम करने के लिए सरकार के साथ काम करने के लिए एक अच्छा सेना बनना चाहिए जिसका नाम है विक्टर सेना बनना चाहिए ठीक है আজি এজন ভিক্টৰ দাস ওলাইছে কাইলৈ যাতে হাজাৰ জন ভিক্টৰ দাস ওলাই আহক मनोज बर्मन जेनेके আজি डेटत ওলাইছে কি এক शेर पैदा किया है तो এনেকে হাজাৰ জন शेर ওলাই আহিব লাগে আৰু যেটো মই সদায় কও যে মই ভাগৰা নাই ঠিক আছে এটো মই সদায় লিখিও থৈ দিও আৰু মই সদায় এটো প্ৰাউডলি পিন্ধো যে ভিক্টৰ দাস ভাগৰা নাই আৰু ভিক্টৰ দাস নাভাগৰে ঠিক আছে অন্তিম মুহূৰ্তত এটা কথা কম অসমৰ গোটেই ছাত্ৰ সমাজলৈকে মোৰ এটা আহ্বান থাকিলে যেতিয়াই তোমালোকে ভাবা বোলে ভিক্টৰ সেনা জয়েন करना है মোৰ মুক্ত আকাশৰ তলত সুন্দৰ ভাবে তোমালোকে মোৰ নম্বৰটো তোমালোকক মই দিয়া আছে বলে 8638354607 WhatsApp কৰি দিবি কল কৰ জি কৰিবি যদি বাই চান্স কল ৰিসিভ নকৰিব পাৰো WhatsApp ৰ কিন্তু ৰিপ্লাই 100% ঠিক আছে জয় অসম জয় ভিক্টৰ সেনা লাষ্টত এটোৱে কম বলে কি অসমৰ ছাত্ৰ সমাজ আৰু অসমৰ ছাত্ৰ সমাজৰ হকে সদায় আছিলো সদায় আছো আৰু সদায় থাকিম আৰু ভিক্টৰ সেনা জিন্দাবাদ था जिंदाबाद है जिंदाबाद रहेगा ঠিক আছে আটাইকেজনকে অহাৰ কাৰণে বহুত বহুত ধন্যবাদ দিলো আসলে আপোনাৰ ক্লাস থাকে তাৰ মাজতে বহু ব্যস্ততাৰ মাজত ইমানখিনি সময় দিলে তিনিজনকে ধন্যবাদ জ্ঞাপন কৰিছো আসলে শেষত এটা কথা ক'ব লাগিব যে আমাৰ প্ৰশ্ন কোনো কংগ্ৰেছ বা বিজেপিক নহয় কংগ্ৰেছ বিজেপি জাৰে চৰকাৰ নহওক কিয় আমাৰ চৰকাৰক প্ৰশ্ন আৰু যেতিয়াই ছাত্ৰ সমাজৰ লগত কিবা এনে ধৰণৰ ঘটনা সংঘটিত হ'ব বা ছাত্ৰ সমাজক লৈ কিবা বিভ্ৰান্তিকৰ এনে ধৰণৰ ঘটনা ঘটিব তেতিয়াই কিন্তু প্ৰত্যেক ছাত্ৰ সমাজৰে গণতান্ত্ৰিক অধিকাৰ থাকে সেই ক্ষেত্ৰত মাত মতাৰ আৰু শেহতীয়াকৈ যি নিযুক্তি পৰীক্ষাক লৈ বিতৰ্কৰ সৃষ্টি হ'ল বা বৰ্তমান চৰ্চাত আছে সেই বিষয়ৰ ওপৰত শেহতীয়াকৈ এই সকল অতিথিৰ লগত পতাৰ চেষ্টা কৰিলো পুনৰ অহা খণ্ডত এটা নতুন বিষয়ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ চাই থাকিব এনিভাৰ 24